Professor Avinash Barua Jindabad! 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 Professor Avinash Barua Jindabad! 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 Rise up, Prati! Avinash Barua! Rise up, Prati! Avinash Barua! Ganamanchor Joy! Ganamanchor! এটা কৰিছো মই নিজে একো কৰা নাই নকৰো যি কৰিছে ৰাইজেই কৰিছে প্ৰকৃততে মই নিজে হাৰিবও নোখোজো আনকো হৰুৱাব নোখোজো কিন্তু মোৰ এই ইচ্ছা ৰাইজৰ দাবীত নীতিকিল নিৰ্বাচনৰ প্ৰাৰ্থী হ'বলৈ মই বাধ্য হ'লো দেউতা স্লোগানবোৰ শুনিছে সকলোৱে আপোনাৰ জয়গানেই কৰিছে আপুনি এখন মিটিঙো গোৱা নাই এজন মানুহকো ভোট বিচৰা নাই ৰাইজৰ কাম ৰাইজে কৰিছে মাজগাঁৱত আমাৰ কৰ্মীসকল ৰৈ আছে আপুনি যাবনে মই কি কৰিম তেওঁলোকে আমাৰ হৈ কাম কৰিছে আপুনি গ'লে ভাল পাব উৎসাহিত হ'ব তোহামত মই বেয়া পাওঁ নিশা নিজেও নকৰো আনে কৰাটোও বেয়া পাওঁ কিন্তু ইমান কম তাৰপিছত কোনোজন নগ'লে কথাটো বেয়া হ'ব মই যাওঁ নেকি সেইটো তোমাৰ কথা তেন্তে যাওঁ অভাৱত আমাৰ সময় নষ্ট হৈছে চৰি দেউতা আহক আমাৰ দেশৰ নিৰ্বাচন প্ৰকৃততে গণতন্ত্ৰৰ নামত এক প্ৰহসন যেনহে লাগে মোৰ এই ধাৰণাৰ বিপক্ষে গৈ মই এই নিৰ্বাচনৰ প্ৰাৰ্থী হ'বলগীয়া হ'ল কাৰণ ৰাইজৰ সাদৰক অনাদৰ কৰাৰ সাহস মই কৰিব নোৱাৰিলোঁ আমি আপোনাৰ শুভাকাংক্ষী স্যাৰ নালাগে নালাগে স্যাৰ আমাৰ হাতত সময় বৰ কম তাতে আপোনাৰ বহুমূলীয়া সময়ৰ কথা আছে নষ্ট নকৰো স্যাৰ তেন্তে অহাৰ কাৰণটো কওক এইবোৰ স্যাৰ কি নলগা জগত লাগিছে তাৰ মানে ইলেকশ্যনৰ কথা কৈছো আপুনি স্যাৰ ৰাজনীতিলৈ কিয় আহিছে লেখা মেলা কৰা মানুহ দেশৰ মানুহে আপোনাক সন্মান কৰে এইবোৰ লাভত আপুনি আহিব নাপায় নহয় ঠিক আছে এতিয়াও সময় আছে কেইপেটিমান লৈ লওক আৰু আপুনি বহি দিয়ক আৰু প্ৰচাৰ নচলাব আপোনাৰ কথা মই বুজা নাই বুজিবলৈ কি আছে একদম চাফা কথা টকালৈ বহি দিয়ক নহ'লে চাওক স্যাৰ আপোনালোকে মোক এইদৰে কিয় অপমান কৰিছে মই কি অপৰাধ কৰিছো ডাঙৰ অপৰাধ কৰিছে থুকিৰিম মনে মনে থাক চাওক স্যাৰ জনতাৰ চকুত আইনৰ চকুত আপুনি অপৰাধী নহয় কিন্তু আমাৰ চকুত আপুনি অপৰাধী যাওক 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 মোৰ সময় নষ্ট নকৰিছে আমাৰ ৰাজনৈতিক পথত আপুনি হেঙাৰ হিচাপে থিয় দিছে ৰাস্তা ক্লিয়াৰ কৰি দিয়ক মনে মনে থাকক আপুনি ভিতৰলৈ বলকচোন ভাবো কি মই সেও নামানো বলো ভনেৰে মোক জয় কৰিব নোৱাৰে শুনিলে নহয় মোৰ কথা এতিয়া ওলাই যাওক ইয়াৰ পৰা আপোনাক শেষ কৰাৰ বাবে আহিছিলোঁ। দুজন মানুহ এজনে পিন্ধিছিল ক'লা কুৰ্তা আৰু আনজনে পিন্ধিছিল ক'লা চশমা
ক'লা জেকেট না নমস্কাৰ মই পানবাৰী থানাৰ ছেকেণ্ড অফিচাৰ এছ আৰ ৰহমানে কৈছোঁ কি ক'ত কেতিয়া স্যার ডাঙৰ ঘটনা হৈছে স্যার ঘটনা হয় স্যার নিৰ্বাচনী প্ৰাৰ্থী অবিনাশ বৰুৱাৰ খুন হৈছে স্যার কি হয় স্যার এইমাত্ৰ স্থানীয় মানুহে খবৰ দিছে স্যার জলদি পইণ্ট ৰেডি কৰক ড্ৰাইভাৰ কক যাওক এক কেমান বিকল নিশা তই কান্দিছ নাই কন্দা কন্দা নাই বাই মই সেইদিনালৈকে নাকান্দো যিদিনালৈকে তাক বিচাৰি নাপাওঁ মোৰ মা দেউতা ভাইটি ভণ্টিৰ হত্যাকাৰীক বিচাৰি পোৱাৰ পিছত এই বৰফ গলিব বাই মোক নুসুধিবা মই কান্দিছো নেকি জানিব নুখুজিবা মই দুখ স্বপ্ন দেখিছো নেকি নেদেখো বাই দুখ স্বপ্ন নেদেখো দুখ নকৰো সেয়া মোৰ প্ৰতিজ্ঞা অংগীকাৰ স্যার আজিৰ নিউজটো পঢ়িছিলে চাইছিল পৱন হাজৰিকা মন্ত্ৰী হ'ল স্যাৰ মানুহৰ কপাল দেখিছে ৰি-ইলেকশ্যন নোহোৱা হ'লে পৱন হাজৰিকা MLA হ'ব নোৱাৰে 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 নমৰা হ'লেতো অবিনাশ বৰুৱা কোনো ৰাখিব নোৱাৰিলেহেঁতেন স্যাৰ বহুত ভোটত জিকিলেহেঁতেন ভাল পণ্ডিত মানুহ এজন অযথা মৰিল দেই হয়হে পৱন হাজৰিকা মানুহে মাৰিলে ৰামন স্যাৰ কি তথ্য প্ৰমাণৰ ভিত্তিত আপুনি এই কথাষাৰ ক'লে মই মানে স্যাৰ সাধাৰণ মানুহে তেনেকৈ কয় আপুনি কিন্তু সাধাৰণ মানুহ নহয় আপুনি এজন পুলিচ অফিচাৰ আপোনাৰ এনেকুৱা দায়িত্বহীন কথাখিনি ক্ষতি কৰিব পাৰে আগলৈ সাৱধান থাকিব সোমাব পাৰোনে বাপৰে আজিকালি নেদেখাই হ'ল নাথাকে ইয়াত ক'ত দেখিব আজিকালিতো আপোনালোক গুৱাহাটীতে থাকে ইয়াত কোনো ফিউচাৰ নাই বুজিছে তিলিকে এটা মাৰিলেই বন্দুকৰ গুলিৰ দৰে শব্দ আঠা এইবোৰ ইয়াত থাকি কোনো একো কৰিব নোৱাৰে সেইবাবে গুৱাহাটীলৈ গুচি গ'লো আহিলে কেতিয়া কালি ৰাতি পালোহি ফুকন চাহাব আমি অহাৰ কাৰণটো কওঁ শুনক এই কেইদিনতে সমষ্টিলৈ ছাৰ আহিব মন্ত্ৰী হোৱাৰ পিছত ছাৰৰ এইটো প্ৰথম ভিজিট হ'ব সমষ্টিৰ মানুহক অবিনাশ বৰুৱাৰ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ কথা ছাৰে ক'ব লাগিব গতিকে এই সম্পৰ্কত সকলো কথা আপুনি লিখিতভাৱে ৰেডি ৰাখিব যাতে ছাৰ আহিলে কাগজখন দিব পৰা যায় হ'ব কিন্তু কেছটোৰ অগ্ৰগতি সম্পৰ্কে ক'বলৈতো একো নাই ক্ষীপ্ৰ গতি তদন্ত চলি আছে দুই এদিনতে হত্যাকাৰীক কৰায়ত্ব হ'ব এই জাতীয় ঘটনাগতি কথাবিলাকে এইবোৰ কথা মানুহে বিশ্বাস কৰিব সেইটো আপুনি ভাবিব নালাগে আমাৰ ছাৰৰ কথা সমষ্টি মানুহে বিশ্বাস কৰে আচ্ছা মই বাৰু দেখি ফুকন চাহাব কথাটো মানে এনেকুৱা ধৰণৰ হয় আপুনি মই সাগৰ সংগমত কটনা সাঁতুৰিম বুলি ক'লে কথা হয় তাকেই কিন্তু ভূপেন হাজৰিকাই ক'লে গান হয় আমাৰ ছাৰৰ ক্ষেত্ৰতো কথাটো একেই নিৰস কথা এটাও ছাৰে ৰস লগাই ক'ব পাৰে সেইকাৰণেতো ইমান ডাঙৰ নেতা কাৰেক্ট আহো ভাল বাৰু চকু কাণ খোলা ৰাখিব অবিনাশ বৰুৱাৰ হত্যাকাণ্ডক লৈ কোনোবাই কিবা পু পু পা পা কৰিলে কলিতাই মোহাৰি পেলাব আৰু এই প্ৰসংগলৈ আপোনাৰ থানা এলেকাৰ ভিতৰত কোনো প্ৰশ্ন উঠিবলৈ নিদিব ভয় কৰিব নালাগে আপোনাৰ পিছত আমি আছো আমাৰ ছাৰ আছে আহো সূৰ্য
ৰাৱণ ছাৰ ইহঁতে আমাক কি বুলি ভাবে হা? কি বুলি ভাবে ইহঁতে মানৱতা মঞ্চকাৰ ৰবট বুলি নে সিহঁতৰ হুকুমৰ অধীন গোলাম বুলি কি বুলি ভাবে ইহঁতে আমাক বাদ দিয়ক ছাৰ এইবিলাক কথা টেনশ্যন ল'ব নালাগে টেনশ্যন বুজি নলয় ৰহমান টেনশ্যন পৰিস্থিতি জাপি দিয়ে আৰু সেই টেনশ্যন অভাৰ কাম কৰিব নোৱাৰিলে মানুহৰ খং উঠে খং আমাৰ স্কুল কলেজৰ শিক্ষা পুলিচ ট্ৰেইনিঙৰ শিক্ষা ইহঁতবোৰৰ ওচৰত কোনো মূল্যই নাই ইহঁত পাবলকৈ যাবলৈ ভাবে সিহঁতৰ আঙুলি নিৰ্দেশত কাম কৰোঁতে আমাৰ ডিউটি ননচেন্স কি হ'ল কি লাগে ইয়াত ছাৰ এওঁ মানে যিয়ে নহয় কওক ওলাই যাবলৈ কওক আজি মোৰ কথা পতা মুদ নাই যাওক 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 তুমি নহ'লে অকণমান বাহিৰতে বহাগৈ হে আমাৰ ছাৰক কিবা এটা কথাত খং উঠি আছে কিন্তু এখেত অফিচত আছে আছে ইউনিফৰ্মত আছে আছে অৰ্থাৎ ডিউটিত আছে নিশ্চয় আছে কিন্তু মনতে পচন্দ খং লৈ ডিউটি কৰা নাযায় হয় আচলতে মানে কৰ্তব্য কৰা নাযায় কৰ্তব্য সদায় ধীৰ স্থিৰ শান্ত হৈ পালন কৰা যায় চোৱা তুমি এইকেইটা কথা পতাৰ মুড নাই ইউনিফৰ্ম খুলি ঘৰত বহি থাকিবলৈ কওঁ ঐ ছোৱালী জ্ঞান দিবলৈ নাহিবি বৈজ্ঞানিক জ্ঞান দিয়াটো প্ৰত্যেকৰ কৰ্তব্য এই তোক মই আপুনি কি ক'ব লৈছে এই দেখ ৰাৱণ প্লিজ প্লিজ ছাৰ আপুনি কি কৰিব ওলাইছে তুমি ৱাহ মই মোৰ দেউতাৰ কেছটোৰ সম্পৰ্কে জানিবলৈ আহিছোঁ ছাৰেতো এখেতক চিনি পাইছে অবিনাশ বৰুৱা যে কৈ যোৱা মই মোৰ দেউতাৰ হত্যাকাৰী কোন জানিব খোজো কিয় মোৰ দেউতাক হত্যা কৰা হ'ল তাৰ কাৰণটো মই জানিব খোজো মই জানিব খুজিছো দেউতাৰ মানুহজনক হত্যা কৰিও সিহঁত কেনেকৈ উন্মাদ নোহোৱাকৈ আছে অনুশোচনাই কিয় সিহঁতক বলিয়া কৰা নাই ছাৰ কেনেকৈ সিহঁতে মুখাৰত মুখ লুকুৱাই মানুহৰ ভাও জুৰি আছে ছাৰ কেনেকৈ ছাৰ কেনেকৈ এদিন সকলোৰে শস্যৰ পৰিব তুমি ঈশ্বৰৰ ওপৰত বিশ্বাস নকব ছাৰ ঈশ্বৰৰ কথা নকব ধূপ ধূনা ফুল চন্দনেৰে নিতৌ আমাৰ ঘৰত ঈশ্বৰ আৰাধনা কৰা হৈছিল পূজা কৰা হৈছিল তাৰ প্ৰতিফল আমি কি পালো কি দিলে তেওঁ সমস্ত জীৱনৰ কাৰণে এজন ঈশ্বৰৰ প্ৰয়োজন নাই ছাৰ দেউতাক ৰক্ষা কৰিবৰ কাৰণে এটা ৰাতিৰ বাবে এজন ঈশ্বৰৰ প্ৰয়োজন আছিল ছাৰ এটি ঈশ্বৰ
হান বৌদা মিলিটাৰীত আছিলোঁ গতিকে মোৰ নামটো মিলিটাৰী কৰিছোঁ নাম আছিল মহেন্দ্ৰ বৰা কৰি ল'লোঁ মেন হান বৌদা মনত থাকিব চেষ্টা কৰিম মোৰ ছোৱালীজনীক ক'বচোন তাই কিন্তু একেবাৰতে মনত ৰাখিব আপুনি মোৰ লগত কথা পতাৰে পৰা আপোনাৰ ছোৱালীজনীৰ কথাকে কৈ আছে অথচ মই ছোৱালীজনী ফিজিকেলি দেখাই নাই বাৰু তাই কথা পিছত পাতিম আচ্ছা ঘৰ এইটোৱেই পচন্দ হৈছে ঠিকে আছে ঠিকেই নহয় সুন্দৰ এইটো বেডৰুম আটাচ বাথৰুম এইটো সৰু ডাইনিং লগতে কিটচেন কাষত বাৰান্দা মুকলি নহয় গ্ৰিল দিয়া আপুনি চাই লওক চাম বাৰু তাই আহকচোন চাই মেলি আপুনি মোৰ ঘৰলৈ আহিব ভাড়া আৰু অন্যান্য টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কথা মই তাতে পাতিম তাই অহাৰ পাছতেই যাম বাৰু আপুনি তাৰমানে আপোনাৰ ছোৱালীৰ ওপৰতে নিৰ্ভৰশীল নেকি মোৰতো আৰু আন কোনো নাই কিমান বয়স হৈছে তাই আমাৰ নতুন ভাড়াতীয়া নেকি এখেত আমাৰ পুৰণা ভাড়াতীয়া নেকি নহয় তেন্তে অদৰকাৰী প্ৰশ্ন কৰিছে কিয় মনে আপোনাৰ ছোৱালীজনী বয়সৰ কথাটো সুধিছিলোঁ গাভৰু ছোৱালী গাভৰু হয় আজিয়েই এতিয়াই ৰাজমিস্ত্ৰী এটা মাতি আন পিছফালৰ বাটটো ৱাল দি বন্ধ কৰি দিব লাগিব বাটটো মানে ইয়াৰ পৰা আমাৰ ঘৰলৈ যোৱা নাইবা আমাৰ ঘৰৰ পৰা ইয়ালৈ অহা বাটটোৰ কথা কৈছোঁ বাথটো বন্ধ কৰিব লাগে কিন্তু বাবা কি কাৰণে কাৰণটো তই এটা ডেকা ল'ৰা আৰু এখেতৰ জীয়েকখনো গাভৰু চব অৰ্ডাৰ চুট বি চিল যা মিস্ত্ৰী মাত যা ইয়াৰ নাম শক্তি সৰটোৰ নাম তেজ এই নাম দুটা বাৰু মিলিটাৰী যেন লাগিছেনে আপোনাৰ ডাঙৰ ল'ৰা অৰ্থাৎ এতিয়া যে আহিছে তেওঁনো কি কৰে ডেকা মন্ত্ৰী এজনৰ পিছে পিছে ঘূৰি ফুৰে আৰু অন্য কিবা কৰে যদি মই নাজানো আৰু সৰুজনে মানে তেজে সি পঢ়ে ক'ত পঢ়ি আছে ঘৰতে পঢ়ি থাকে অত্যন্ত পঢ়ে কেৱল পঢ়া বৰ চোকা নেকি স্কুল যাব লাগিব পৰীক্ষা দিব লাগিব ৰিজাল্ট জানিব লাগিব তেতিয়াহে জানিম সি চোকা নে গেধা কিন্তু স্কুল কলেজো নাযায় পৰীক্ষাও নিদিয়ে কেৱল পঢ়ে কিন্তু কি পঢ়ে ভূতৰ গল্প আৰু উপন্যাস গুলিয়াই মাৰি পেলাম আপোনাৰ নামটো জনাই নাই নহয় এগ্ৰিমেণ্ট কৰোঁতে লাগিবতো মাখনি বৰুৱা অসমীয়া মানুহৰ খাৰ খোৱা জিভাৰে আটাইতকৈ ডাঙৰ দুখটো কি জানে স্মাৰ্টনেছ একেবাৰে নাথাকে মাখনি এই অনিটো কিয় ইট শুড বি মাখনি এগ্ৰিমেণ্ট কৰিবলৈ আহিব সন্মুখেদি ঘূৰি আহিব পিছফালৰ শ্বৰ্টকাট আজিৰ পৰা বন্ধ বাইদেউ আপোনাৰ ছোৱালীজনীৰ নামটো কি আছিল নিশা আকৌ এটা মেৰুদণ্ডহীন শব্দ নাই তেনে নিশা নহয় তেনে নিশা হ'ব নিশা অৰ্থটো বেলেগ হৈ যাব দেখোন নিশা ৰাতি নাইটি নাই বেয়া লাগিব ঠিক আছে তাইক মই নিশা বুলিয়ে মাতিম ৰাস্তাত গাড়ী ঘোঁৰা এখনো নাই ঘোঁৰা বন্ধ দিছে আজিকালি বন্ধ বুলি ক'লেই হ'ল বুজিছা চব বন্ধ হৈছে এই কোনে দিছে বন্ধ কোনে দিছে কিয় দিছে সেইবোৰ কথা বাদ দে তই আগতে নিশাৰ কথা ক ভাই নিশাৰ কথা কি ক'ম আৰু আমি চালা নিশাৰ কথা ক'ম বুলি তই মোক ইয়ালৈ লৈ আহিম আৰু এতিয়া কৈছে নিশাৰ কথা কি ক'ম আচ্ছা হয়তো মইতো নিশাৰ কথা ক'ম বুলি কৈছিলোঁ শুন নিশা এজনী ছোৱালী কি গাঁৱত ঘৰ আছিল দেউতাক ঢুকাৰ খুৰাকতে অন্যায় কৰিলে তাৰপিছত মাকক লৈ তাইলৈ গুচি আহিল হয়নে হা ঘৰৰ মাটিখিনি বেছি অলপ টকা পালে দেউতাক মৰাৰ পাছত ইঞ্চুৰেঞ্চৰ পৰা অলপ টকা পালে গোটেইখিনি লৈ সিহঁতি ইয়ালৈ গুচি আহিল তহঁতৰ ভাড়া ঘৰত আছে এইখিনি কথা তই মোক ৬,৪০০ বাৰ কৈছ আচল কথাটো ক কি পাপাই ৱাল মাৰি দিলে ৱাল অঁ ভাড়া ঘৰৰ লগত আমাৰ কানেকশ্যন কাট মতলব পেপাৰখন চাওঁ বুলি বেজি বুলি বিচাৰি খনাই অহা যোৱা কৰিব নোৱাৰি হা অঁ তাৰমানে তই নিশাক যেতিয়া তেলাৰ নাপাওঁ নাইও লগ পোৱা কোনো শ্বৰ্টকাট নাই একেবাৰে আগফালেদি ঘূৰি ফৰ্মেলি যাব লাগিব তোৰ বাপেৰটো কিন্তু বৰ চিয়ানা বুজিছ পাপাৰ ভয় কি জুই তাপত কিজানি ঘিউ গলিয়েই যাওঁ এতিয়া পিছে গলিলি নে নাই তাপ যিটোহে নগলি পাৰ ঐ তাই বৰ ধুনীয়া নেকি হয় নগলো প্লিজ জানিব বিয়াৰ মন গৈছে কনা আৰে ৰূপ তাই তুলনাবিহীন তাৰপিছত মানে প্ৰথম দিনা কেনেকৈ চিনাকি হ'লি মই পানী এগিলাচ খাওঁ বুলি সোমালো সোমালে তাৰপিছত পানী গিলাচ দিলে দিলে তাৰপিছত লওঁতে মই তাইৰ হাতৰ আঙুলিত চুই দিলোঁ চুই দিলি তাৰপিছত তাই লাজৰ হাঁহি এটা মাৰিলে
আৰু চকুৰ চমিৰে শাসন কৰিলে। তই কি বুলি ক'লি? মই মুখেৰে ক'লো চম আৰু চকুৰে ক'লো একো হোৱা নাই দিয়া। কি হ'ল? কিন্তু তহঁতৰ প্ৰেম হৈ গ'ল? কৈছোহে দে পাপাৰ মিলিটাৰী চকুত ধূলি মাৰি নিশাৰ মাকৰ খবৰদাৰী চকুৰ আৰে আৰে চেগা চুৰুকাকৈ আমাৰ প্ৰেম বাঢ়ি বাঢ়ি এতিয়া একদম গেহেৰা প্ৰেম হৈ গ'ল। কিন্তু এটা কথা কি ছোৱালীজনী গাঁৱৰ হ'ল, গাঁৱলীয়া মুখ ভাঙি দিম তাইৰ ছাল চলৰ সাজ পাই দেখিলে আৰে গাঁৱলীয়া বুলি ক'বলৈ কাৰো কাগজ নাই। হয়নে? তাই গান গাব জানে নে? জানেতো নাচ নাচিব জানে নে? জানেতো তাই সাহসী হয়নে? কি হ'ল, ফচি গ'লি নেকি? এইখিনিতে তাই কমজোৰ ভাই একেবাৰে মেকুৰীটোকে বাঘ বুলি ভাবে। ইমান ভাৰটো নে তাই? কৈছে সেইটো সাহসৰ একদম ঢেঁকী থোৰা। কি হৈছে লিখা? কি হৈছে? আমাৰ ঘৰলৈ আহচোন। শক্তি তই নানামিবি ৰ। শক্তি শক্তি আস্তি কৈশ্য মুনিৰ মাতা বাসুকী ভগিনীশ তথা জৰৎকাৰ মুনিৰ পত্নী মনসা দেৱীয়ে নমস্তুতে। ভয় নকৰিব বাইদেউ, হাতত গুমুনি আৰু মুখত মোৰ মা মনসাৰ মন্ত্ৰ। নাক কোলে একো অন্যায় কৰিব নোৱাৰে। কৈছো নহয়, চিন্তাৰ কোনো কাৰণ নাই। চিঞৰত গছৰ পাত সৰাইছে যে কি দেখি ভয় খাইছা? হয় সৰ্প নহয় শৰীৰ। ইমান হাইজেনিক কম্পাউণ্ডটোত সাপ সোমাব নোৱাৰে। দন্তৰি ইমানখন কলিজা এটা লৈ তুমি পৃথিৱীত জীয়াই থাকিবা কেনেকৈ? তুমিতো জীৱনত মিলিটাৰীত চাকৰি দিব নহয় মানে আংকল বিশ্বাসৰ সেইখিনি কি হৈছে? অশৰীৰ আত্মাৰ সান্ধ্য ভ্ৰমণ। আচলতে হৈছিল কি? তাই হেঁচানে কি দেখিছো আমাৰ লগাইছে? মই কৈছো মই মানে ভিতৰৰ ৰুমটোৰ পৰা আহিছো হা, দৰমা জমান পূৰ্বজন্মৰ অতৃপ্ত আত্মাৰ প্ৰেমৰ মিলন। এইবাৰ কি আংকলে ভয় খালে? অদৃশ্য শত্ৰুৰ আক্ৰমণৰ ভয় আমেৰিকাই কৰে, ৰাছিয়াই কৰে, চীন জাপান সকলোৱে কৰে। ভয় নাখাম কিয়? ঠিকেইতো, কিয়নো ভয় নাখাব? আচলতে তইনো দেখিছিলি কি? দেখিছিলো মানে কওঁতো আকৌ ওলাইছে সেইখিনি বুলি। ভূতে কিন্তু যিকোনো ৰূপ ধাৰণ কৰিব পাৰে। সামান্য এটা কঁঠাল গুটি নিগনিক লৈ ইমান হুলস্থুল। তইও যে আৰু ইমানো ভয় খাব লাগেনে? তাৰ যিটোৱে স্পীড, যিটোৱে অকপক মুভমেণ্ট, ভয় নাখাম নে কিবা? লোৱা বাৰক্ষৰৰ মহাবিষ্ণু মন্ত্ৰ ওম ভগৱতে বাসুদেৱায় নমঃ। নিতৌ 100 এবাৰ জপ কৰিবা। ভয় নামৰ ভূতটোৰ পৰা তুমি মুক্তি পাবা বাইদেউ, তুমি মুক্তি পাবা। তেজ নিশাই ভূতৰ পৰা মুক্তি পালে। এতিয়া তইও যদি আমাক মুক্তি দিয়। মুক্তিৰ বাবে সংকল্প লাগিব। সংকল্পবিহীন সাধনাৰে কোনেও মুক্তি নাপায়। কোনো চিন্তাৰ পৰা মুক্তি নাপায়। প্ৰতিজ্ঞা পূৰণ নহয়, মনোবাঞ্ছা অসিদ্ধ হৈ ৰয়। তেনেবোৰ মানুহৰ আত্মাই মৃত্যুৰ পাছত অতৃপ্ত আত্মা হৈ হাহাকাৰ কৰি ফুৰে। সিহঁতেই অদৃশ্য ভূত হয়। কেতিয়াবা কেতিয়াবা এনেকুৱা হয়ে, ক'লা বস্তু দেখিলে ভয় খাই উঠে। চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব।
নিশা নিশা আৰে কি হৈছে তোমাৰ হে একো মানে কি হোৱা দেখিলা একো নেদেখাকৈ মই প্ৰশ্নটো কৰিছোঁ নে বাৰ বাৰ দেখিবোৰ কথা মোৰ বুদ্ধি কেনে দেখিলা বুদ্ধি মানে আহা এই যে মই নিগন্তা দেখি ভয় খোৱাৰ ভাও জুৰিলোঁ তোমাৰ এটেনশ্যন ড্ৰ কৰিলোঁ তোমাৰ চিয়ানা পাবাক বুৰ্বক বনাই তোমাক আনি মোৰ ঘৰত হাজিৰ কৰালোহি এই মোৰ বুদ্ধিৰ তাৰিফ নকৰা কৰিছোঁ 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 ঠিক আছে মই বাৰু কমিশ্যনাৰৰ লগত কথা পাতিম আপুনি এটা কাম কৰিবচোন আপুনি কাইলৈ খবৰ এটা কৰিব কি ক'লে ফ্লাট 3%টো লাগিবই তদুপৰি অন্যান্য খৰচো আছে দিয়কচোন আৰু ময়োতো কিবা এটা পাব লাগিব ঠিক আছে বাৰু অ'কে ভণ্টি শুনিছানে কি যে বিপদ কিয় এনেকৈ চিঞৰিছে এটা ভাল খবৰ আছে হে আমাৰ ছোৱালীৰ অফন্দ এতিয়া ভাঙিব পৰা যাব ৰবা লগৰ ছোৱালীৰ বিয়া খাবলৈ তাই যে মুম্বাইলৈ যাওঁ যাওঁ কৰি আছিলে তাই টকা 1 লাখ বিচৰা নাছিল জানো কি যে বিপদ মোৰ একাউণ্টতো হাত দিব নোৱাৰে ঘৰৰ লগৰ কিন্তু চিন্তা নকৰিবা তোমাৰ টকাত মই হাত নিদিওঁ বাহিৰে বাহিৰে মেনেজ হোৱাৰ ৰাস্তা এটা ওলাইছে আৰু সেই খবৰটোকে মই তোমাক দিব খুজিছো কি যে বিপদ তাই কেনেকৈ শিখা পাপাৰে মাতিছে কিমান মান আহিব 5ৰ পৰা 10ৰ ভিতৰত কিবা এটা ওলাব লাগে মোকো কিন্তু 2 লাখ দিব লাগিব ভণ্টি এটা কথা কোৱাচোন টকাৰ প্ৰতি তোমাৰ ইমান লোভ কিয় কি যে বিপদ নতুন টকাৰ কোনটো ভাল পাওঁ বুলি আপুনি জানেই দে পাপা 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 আমাৰ সৰু গাড়ী এখন ল'ব লাগিছিল জানা দুখনকৈ গাড়ী থকাৰ পিছত আৰু এখন কিয় লাগে পাপাৰে স্কৰ্পিঅ'খনকে ব্যৱহাৰ কৰিব মইতো অকলেকে নাযাওঁ তোৰ বাবে চুইফ্ট ডিজায়াৰখন আছে তাৰপিছত আকৌ তুমি বুজা নাই মাম্মি লম্বা গাড়ীবোৰৰ পাৰ্কিঙত বিৰাট প্ৰব্লেম সকলো প্ৰব্লেম সলভ হৈ যাব ৰবা আচ্ছা এটা কোৱাচোন তোমাৰ বান্ধৱীৰ বিয়াৰ কথা কোৱা আৰু মুম্বাইতো তুমি এগৰাকী বান্ধৱীক গোটালা কেনেকৈ নিচিতা মুম্বাইৰ ছোৱালী নহয় নহয় মালপানী হাৰুৱান যে সিহঁতৰ ঘৰৰ ছোৱালীহে বাপেকৰ নাম বিজয় মালপানী আচ্ছা ঠিক আছে তুমি বিয়ালৈ যাবলৈ ৰেডি হোৱা কাইলৈ তোমাৰ একাউণ্টত 1 লাখ টকা জমা হৈ যাব পাপা কনফাৰেন্স চলি আছে কি যে বিপদ বিপদৰ কথা নক'বা নকো টকা পইচা থাকিলে মানুহৰ বিপদ হয়ে ভয় বাঢ়ি যায় আৰু সেই ভয় লুকুৱাবলৈকে জেপত ঠিচিম লয়ে মোৰ কিন্তু নাই সিমান টকা পইচা থকা মানুহ মই নহয়তো তই মদ খাই আহিছ কি কথা সুধিছ দাদা মোৰ চকু লাল জিভা লটৰ পটৰ ভৰিত পাক তাৰপিছতো সুধিছ মই মদ খাই আহিছোঁ খাইছোঁ লগত 2 ঘণ্টা বাৰত বহিছোঁ হলৰ কাজে সি কিবা টেণ্ডাৰ দিছে ঠিকাটো লৈ দিব লাগিব ৰে PMGSY ঠিকা কণ্ট্ৰেক্ট ৱৰ্ক ঠিকাটো পালে সি তোক কমিশ্যন দিব তাতকৈ তই নিজেই নঘৰত আৰে মই অসমীয়া মানুহ হয় কাম কিয় কৰিম কমিশ্যন খাম কি কথা সুধে নকৰি বিপদ দিনতে মদ চোপানো কিয় গিলিব লাগে এইটো কথা নকবি মাই দিয়া ভতিজী দাদাৰ নাম চন্দ্ৰ নৱৰ নাম বন্তি আৰু তোৰ নাম শিখা তহঁত চব ৰাতিৰ পাৰ্টি আন্ধাৰৰ লগত কাৰবাৰ মোৰ নাম কিন্তু দিবাগৰ বেলি দাসা মোৰ চব কাৰবাৰ দিনতেই হ'ব ৰাতিৰ লগত খেল নাই মোৰ দাদা এই পাণ বজাৰ নে পল্টন বজাৰ ক'ত জানো অবিনাশ বৰুৱাৰ জীয়েক নিশা তাইক 2-4 দিন মই দেখিছোঁ আজিকালি ইয়াতে থাকে নেকি ক'ৰবাত
কি হ'ল পাপা নিশাৰ কথা শুনি তুমি ভয় খাইছিলা যে হয় মই ভয় খাম এই চন্দ্ৰ বৰ্মনে কাৰোবাক কিবা কাৰণত ভয় কৰিব পাৰে কোনোবাই ক'লৈ তুমি বিশ্বাস কৰিবা বিশ্বাসৰ কথা নহয় পাপা বিস্ময়ৰ কথা ৰাস্তাত নিশাক দিয়া খবৰটো খুৰাই কিয় ঘৰত দিব লাগে আৰু খবৰটো পাই তুমি এইবাৰ কিয় চক খাই উঠিব লাগে মই সাক্ষ্য নাই পাপা অন্ততঃ মোৰ নিজৰ চকুক অবিশ্বাস কৰিবলৈ নক'বা নহয়। প্লিজ পাপা প্লিজ আৰু একো ক'ব নালাগে মোৰ বাবে তুমি এজন ভাল মানুহ সদায় সঁচা কথা কোৱা মানুহ মোৰ এই বিশ্বাসত সন্দেহৰ আঁচুৰ লগাব নোখোজো পাপা গতিকে এই বিষয়ত তুমি একো নক'বা মই একো নোখোজো अरे प्रार्थना और भाई पापा मैं भंटी पाटिलो प्रार्थना से এই জনি নমস্কাৰ নমস্কাৰ আৰু এই প্ৰাৰ্থনা তোকাই খংকৰ নমস্কাৰ নমস্কাৰ তোমালোক গুৱাহাটীৰ নে নহয় আমাৰ ঘৰ বঙাইগাঁও আগতে ইয়াতে হোষ্টেলত ঠিক আছে তেতিয়াই খাবার লগা দিয়া আৰু সেই হতে মই খাবার ভন্টি হৈ গলো মানে মই তাই ভন্টি পাতিলো মামা বাসুকা খবৰ কোৱা ঐ কক তুমি শুনিছে মই বাৰু আঁতৰি দিওঁ ৰ একে মাৰ খাবা দেই ওলা কৈছো এই কিছু বৰ দুষ্ট হৈছে দেই তাই দুষ্টামি কৰে কিন্তু আমাৰ কাৰণে আশীৰ্বাদ হৈছে তুমি কিন্তু কম নকৰা একেবাৰে ঘৰ পাই গ'লা সেইটোনো কি কথা অনিল তই দেখোন অগ্নিগড়ত গৈ উঠাৰ লগত ডেটিং কৰিছিল বোলে প্ৰাৰ্থনা কেনেকৈ আছে মামাৰ ছোৱালী বাইদেউজনী ইয়াতে থাকে ফোন কৰি আপোনালোকৰ এড্ৰেছটো দি দিছোঁ আমাক নিব যায় ঠিক আছে আপোনালোকৰ তাৰে মানুহ তাহানি অবিনাশ বৰুৱা যে সকলো প্ৰকাৰৰ সংকোচ শংকা আৰু সন্ত্ৰাসৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল মা চামুণ্ডাৰ ধ্যান চাহ নাখালাই দেখোন চাহ দেখোন নাখালাই ঠাণ্ডা চাহ কাপ এনেকৈ কিয় খাব লাগে মই গৰম কৰি দিলোহেঁতেন নহয় যি আত্মা অতৃপ্ত তাৰ বাবে গৰম ঠাণ্ডাৰ কোনো পাৰ্থক্য নাই সন্দিকৈ ইয়াতে আছে সন্ধিকৈ আমাৰ কৃষ্ণকান্ত সন্দিকৈৰ কথা কৈছো ছাত্ৰ ব্যংগই নিদিয়া ফল ক্ষতিগ্ৰস্ত হয় নিজৰে প্ৰতিটো কথাতে শ্লোক ক'ত নালাগিবি একে ঘুচাই মুখেদি শ্লোক বাহিৰ হৈ যাব অজ যুদ্ধে ঋষি শ্ৰদ্ধে প্ৰভাতে মেঘ গৰ্জনম দাম্পত্য কলহে সভ্য বহবাৰম্ভে লঘু ক্ৰিয়া ছাগলীৰ যুঁজ ঋষিৰ শ্ৰাদ্ধ ষ্টুপিড আপোনাৰ খং উঠিছে যেন পাওঁ আপুনি কি কথা কৈছে মোৰ দস্তুৰ মত খং উঠিছে খং নকৰিব ল'ৰাটো কিন্তু প্ৰকৃততে ভাল ভাল তাক আপুনি ভাল বুলি কৈছে শব্দটোৰ প্ৰতি অনুচৰ বিষৰ এগাল লগাই দিয়ে কাৰণে সি ভাল হৈ গ'ল কাল কি মোৰ বাবে কাল বুজিছে কাল গুলেই মাৰি পেলাম গম পোৱা নাই ইছ ৰাম নেপায় তেনেকৈ ক'ব নাপায় বহকচোন বহক আপুনি বহক আপুনিতো এনেই নাহে অহাৰ নিশ্চয় কিবা এটা কাৰণ আছে আছে অহাৰ কাৰণটো হ'ল বব্বাৰম্বে লঘুক্ৰিয়া গলো নহয় পাহৰি এই ল'ৰাটোৱে মোৰ জান খাই দিব দেই খাই দিব জান পৰিছে মনত পৰিছে অহাৰ কাৰণটো হ'ল আপোনালোকক বোলে আৰু এটা ৰুম লাগে বুলি কৈছিল হয় আমাৰ ভাগিনী এহাত আহি আমাৰ লগতেই থকাৰ কথা কৈছে গতিকে ৰুম এটাৰ প্ৰয়োজন হ'বই দিয়কচোন হয় যদি দুটাই দিয়ক নহ'লে এটা দিয়া দুটা দিয়া একেই কথা সেইটো বাৰু হ'ব পিছে ছোৱালীজনীৰ বয়স কিমান হৈছে গাভৰু ছোৱালী আকৌ গাভৰু
মোৰ ঘৰত দুটা ল'ৰা, ইয়াত দুজনী ছোৱালী। একো নহয়, ভয় কৰিবলগীয়া একো নাই। ভয় কৰিবলগীয়া একো নাই বুলি ক'লে ভয় নকৰাকৈ থাকিব নোৱাৰি। দশমত ভয় কৰিবলগীয়া কথা। কিহৰ ভয়? ক্ৰছ কানেকশ্যনৰ ভয়। মা প্ৰাৰ্থনা কৰা নাই নেকি? নাই হোৱা দেখোন। পাপা সূৰ্য খনিকৰ আহিছে। সূৰ্য খনিকৰ কোন? সেই যে চন্দ্ৰবৰ্মন তেখেতৰ লগত থাকে যে মানুহজন আহি ঠিক আছে ঠিক আছে, মই আহিছোঁ। তেখেতক ক'বা ৰুম দুটা বাৰু মই আবেলিলৈ খুলি দিম। এই সূৰ্য খনিকৰ কোনহে? আছে এজন মিষ্টাৰ ব্লেক। মিষ্টাৰ ব্লেক? ইয়াৰ অৰ্থ? চিম্পল। হেট চিৰিকি। মানুহজনে প্ৰায় ক'লা ড্ৰেছ কৰে, ক'লা পেণ্ট, ক'লা জেকেট, ক'লা চশমা, আৰু আমি বাৰু সেইকাৰণে তেখেতক মিষ্টাৰ ব্লেক বুলি কওঁ। নিশা কি হৈছে? মানুহজনক মোৰ চাবলৈ মন গৈছে, এবাৰ দেখুৱাই দিবা। চাবলৈ মন গৈছে কিন্তু তেওঁ একো চাব। প্লিজ শক্তি। আহা বাৰু, ঠিক আছে। নিশাবা কৰবাত যাব লাগিছে নেকি? নাই, তহঁতৰ মানে ইমান দেৰি কৰি যে। তুমি যাম বুলি কোৱাৰ কাৰণে সিদ্ধাৰ্থৰ ঘৰতে ৰৈ আছিলো। পাছত যেতিয়া নাযাওঁ বুলি ক'লা, তেতিয়াহে দাদাই টেক্সি বিচাৰি গৈছে। সম্পৰ্ক কেনেকুৱা? হয়তো টেক্সিৱালাক পইচা ইমান সময় লাগিছে নে? তহঁতৰ নিচিনা গাঁৱলীয়া মানুহটো নহওঁ, চাহাবে অহা যোৱা কৰোঁতে অলপ সময় লয়। নিশ্চয় তেজ। মই তেজ নহয়। নিশ্চয় শক্তি ডাইমাৰ নাই। তহঁতে মুখা ফ্ৰেছ হ'লো, মই লগত প্ৰাৰ্থনা বেগ বুলিবলৈ বাইক মাতচোন। বাই মানে ইয়াতো কোনো বাই নাই। কাম কৰা মানুহজনী লগত আনিছো বুলি তুমি দেখোন ফোনত কৈছিলা। নাই নাই, এইবোৰ বেলেগ কথা। কাম ভিতৰলৈ যাচোন, যা যা ভিতৰলৈ যা। ঠিক আছে, দাদা এইজনী দেখোন পাই। আৰে ইয়াতো নিশাৰ মা। কি কথা কয় হে? এয়া আমাৰ মামী। আমাৰ মামী দেখোন এবছৰ আগতেই ঢুকাল। নহয় শক্তি, এইবোৰ বেলেগ কথা। এইবোৰ মাজত তুমি তহঁত যা না, ভিতৰলৈ কিয় ৰৈ আছ? যাচোন ভিতৰলৈ যা। যা যা। শক্তি আমি যাওঁ। হা ৰ'বা, কওক আচলতে আপুনি কোন? নিশাৰ মাক টান কোনোবা? উত্তৰ নিদিয়ে কিয়? এইবোৰ ৰহস্যৰ অৰ্থ কি নিশা? কিয় কিয় তুমি ইমান ডাঙৰ ফাঁকি এটা দি আছা? মই ফাঁকি দিছো তোমাক, মই ফাঁকি দিছো। ফাঁকি দিছা তুমি, ফাঁকি দিছা। নিজৰ চিনাকিক গোপন কৰি ৰখাটোক ফাঁকি বুলিয়ে কয়। নহয় শক্তি, মই মানিছো তোমাক খুলি নোকোৱাটো মোৰ ভুল হৈছে, কিন্তু ফাঁকি দিয়াৰ মন মোৰ আগেও নাছিল, আজিও নাই। শক্তি, তেনে মই বুজিব লাগিব যে তুমি মোক এতিয়াও বিশ্বাসত ল'ব পৰা নাই। কিয় তেনেকৈ কৈছা শক্তি? তোমাক বিশ্বাস নকৰিলে আৰু কাক কৰিম কোৱা? কোন আছে মোৰ বিশ্বাসৰ পাত্ৰ? কথাৰ তাল তৰিব নালাগে নিশা। ৰ'বা শক্তি, মোক এই অভিযুক্ত নকৰিবা। এক বিশেষ পৰিস্থিতি মোক মুখ খুলিবলৈ দিয়া নাই। মই মোৰ চিনাকি গোপন কৰি এক অপৰাধীৰ অনুসন্ধান কৰিছোঁ। অনুসন্ধান? তেনে সেই অনুসন্ধানত তুমি মোক লগত নিবা কিয়? তুমি এতিয়াও বুজা নাই শক্তি। যদি মই বুজাই নাই, তুমি মোক বুজাই নিদিয়া কিয়? কণিকা, তুমি মোক বিশ্বাসত ল'ব পৰা নাই কিয়? নকৰিবা শক্তি, আৰু কোনো প্ৰশ্ন নকৰিবা মোক তুমি। কিয় নকৰিম? কিয় নকৰিম? যাক মই ভাল পাওঁ, যাক লৈ মই সপোন দেখোঁ, তেওঁ মোৰ পৰা কথা গোপন কৰিলে মই প্ৰশ্ন নকৰিম কিয়? তোমাৰ সততাক মই সন্দেহ নকৰিম কিয়? শক্তি প্লিজ। তোমাৰ প্ৰেম অভিনয় বুলি মই নাভাবিম কিয়? শক্তি, নাৰী দেৱতাৰ দুৰ্বোধ্য বুলি শুনিছিলো নিশা, আজি প্ৰমাণ পালো। তোমাক মই হৃদয়েৰে বিশ্বাস কৰিছিলো, কিন্তু তুমি ঠিক আছে নিশা, ঠিক আছে। মোৰ যেতিয়া প্ৰয়োজন হয় বিচাৰিবা। মোৰ হিয়াৰ দুৱাৰ তোমাৰ কাৰণে সদায় খোলা থাকিব, সদায়। মোক ভুল নুবুজিবা শক্তি। মোৰ অন্তৰত মা, দেউতা, ভাইটি, ভণ্টিৰ চাৰিখন চিতাৰ জুই জ্বলি আছে। চাৰিখোৰা তপতপীয়া জুই শক্তি, প্ৰচণ্ড জুই। সেই জুইৰ তাপেৰে তোমাৰ কোমল মনটোক, ৰঙিয়াল হিয়াখনক মই দগ্ধ কৰিব খোজা নাছিলোঁ শক্তি। মোক ভুল নুবুজিবা।
মোৰ অশান্তিত আছো জানা। এই অশান্তি দূৰ কৰিবলৈ মোৰ ইয়াত এজাক বৰষুণৰ প্ৰয়োজন, এজাক শান্তিৰ বৰষুণ, প্ৰেমৰ বৰষুণ। তুমি অবুজ মানুহৰ দৰে কিয় কৰিছা? এই ঘটনাটোতো তোমাৰ একো দুখ নাই। কিয় দুখ নাথাকিব? মোৰ বাবেইতো সকলো অশান্তি। শক্তি ইয়ালৈ নহা হ'ল, নিশাই লুকাই লুকাই কন্দা হ'ল। আৰে নিশা বাইনো কেতিয়া কান্দিছে? তাই দেখোন সদায় হাঁহি মাতিয়ে থাকে। নহয় শংকৰ, সেয়া তাইৰ হাঁহি নহয়, সেয়া তাইৰ আৱৰণ। তাই উৰণি শংকৰণিৰ আঁৰত তাই ৰাউচি জুৰি কান্দে। মই দেখিছো শংকৰ, মই শুনিছো। তোমালোকৰ পৰা আৰু উপায় নাই। প্ৰাৰ্থনা, ঐ প্ৰাৰ্থনা, চাওঁ দিয়া, বেগটো দিয়া। নহয়, মোক নাৰাখিবা, চাওঁ দিয়া, মোক যাবলৈ দিয়া। মই বৰ দুৰ্কপলীয়া মানুহ। দিয়া বুলি কৈছো। কি কথা কোৱাহে? নিজকনো কোনোবাই দুৰ্কপলীয়া বুলি কয়নে? ক'বলৈ বাধ্য হৈছো শংকৰ। জন্মৰ পাছতেই দেউতাক হেৰুৱালো। বিয়াৰ দুদিন আগতে মাও ঢুকাই থাকিল। বিয়াত থাকি গাঁৱৰ মানুহবোৰে অমংগলীয়া বুলি সাওপাত দিলে। বৰুৱা ছাৰে আশ্ৰয় দিলে। সেই কাল ৰাতি তেওঁলোককো হেৰুৱালো। আৰু এতিয়া হ'ল এইখন। ইয়াৰ পাছতো মই নিজকে দুৰ্কপলীয়া বুলি নেভাবি নভবাকৈ থাকিব পাৰি। কি হৈছে শংকৰ? বাই যাবলৈ ওলাইছে। পিছে পিছে আৰু কি? মই যাবলৈ মানা কৰিছো। মানা কৰিছ? কিয় মানা কৰিছ?
তেওঁ মোক বেয়া পাই যাবলৈ ওলাইছে, মোৰ যি হয় হওক বুলি যাবলৈ ওলাইছে, তই একো মানা কৰিছ কিয়? হক কৰাটো কৰবাৰ। মোৰ দৰে এজনী অকলশৰীয়া ছোৱালীৰ লগত, সেইজনী বিপদত পৰা ছোৱালীৰ লগত মানুহ থাকিব পাৰে নেকি? মই কিবা তেনেকৈ কৈছো নেকি? অ' মা, মা চাচোন মোৰ মুখলৈ চা। ক অথনি মাছ কেইটামান লৈছিলোঁ, টেঙা আঞ্জাখন বনাবিনি? তোৰ হাতৰ টেঙা আঞ্জাৰ সোৱাদেই বেলেগ অ'। এইজনীৰ পৰা মোৰ আৰু উপায় নাই। চাওঁ দিয়া, বাকচটো দিয়া। লাজবাব নিখাবা, এক্সিলেণ্ট। তুমি যাদু জানা নিখাবা। নিখাবা কি হ'ল? গহীনা গ'লি যে, হাঁহিটো ক'ত গ'ল হা? দাদা দাদা, কি হ'ল? তোৰ ফোন। কোনে কৰিছে? জানো, প্ৰধানমন্ত্ৰীয়ে কৰিছে নে মুখ্যমন্ত্ৰীয়ে কৰিছে, কোনোবাই কৰিছে আৰু ল চাওঁ হেল্ল', অঁ যাম যাম। নহয় মানে কাম এটাত ফচি গৈছিলোঁ। এই ধৰি লোৱা 5 মিনিট। সেইটো আৰু পাহৰা কথা নে? আহিছোঁ তোমাক কোৱা নাই। ইহঁতৰ ঘৰত প্ৰগ্ৰেম আছে নেকি? আছে চাগে, নহ'লেনো সি ইমান ধাতু খাই যায়নে? এই শিখা ছোৱালীজনী কেনেকুৱা? বৰ ভাল ছোৱালী। তাইৰ দেউতাক? ভালেই হ'ব চাগে। কিয় সুধিলা? নাই এনেই, আমি একেঠাইৰ মানুহ নহয়, অথচ মানুহজনৰ চেহেৰাটো মনত নাই মোৰ। কি আচৰিত, একেঠাৰে মানুহ অথচ চিনি নোপোৱা যে? বাহিৰত থাকি পঢ়া শুনা কৰিলোঁ যে, লোকেল মানুহৰ লগত মিলিবলৈ সময়ে নহ'ল। ঘৰৰ ওচৰবোৰক চিনি পাওঁ দেচোন, কিন্তু দূৰবোৰক হয়তো কাৰোবাৰ নামটো জানো, চেহেৰাটো দেখা নাই, তেনেকুৱা আৰু। কিন্তু জনাটো দৰকাৰ আছিল, অন্ততঃ চন্দ্ৰ আৰু সূৰ্যক। মামা ঢুকোৱাৰ পাছত মানুহবোৰৰ মুখে মুখে কিন্তু এই নাম দুটা শুনিছিলোঁ, নহয়নে বাৰু বা? মানুহবোৰে সন্দেহ কৰিছিল, সিহঁতক গ্ৰেপ্তাৰ দাবী তুলিছিল, ধৰ্ণা দিছিল, কিন্তু পুলিচে প্ৰশাসনে কোনো প্ৰমাণ বিচাৰি নাপালে। কি যে দেশ, মামাৰ দৰে মানুহ এজনকো জীয়াই ৰাখিব নোৱাৰিলে। কি হৈছে তহঁতৰ? কি হোৱা কথা কৈছে নিহা? নুবুজাৰ দৰে নকৰিবি নিশা। তহঁতে কিবা এটা লাগিছ, শক্তিটোৰ ওপৰত নাৰ্জ হৈছে। কিয় হৈছে? কি কৰিলি তাক? ৰচল শান্ত হ তই। এইবোৰ ফাং ফুং কথা কৈ আচল কথা বাতৰি আহিব নালাগে। শান্ত হ'বলৈ কৈছো। নহয় শান্ত, আৰু অশান্ত হ'ম, প্ৰচণ্ডভাৱে অশান্ত হ'ম মই। ঠিক আছে, ই যদি কাজিয়া কৰিম বুলি আহিছে, মই কাজিয়া কৰোঁ। এই তই ভিতৰলৈ যা, যাচোন। ক কি হ'ল? মোৰ ক'ব লাগে একো নাই, তই ক। কি ক'ব লাগে মই? অবান্তৰ প্ৰশ্ন নকৰিবি নিশা। মই কি জানিব খুজিছোঁ সিহঁতে ভালদৰে বুজি পাইছ। এইবোৰ এক্টিং বাজি কৰি মূল কথা বাতৰি আহিবলৈ চেষ্টা নকৰিবি। অঁ, সি কিয় নাৰাজ হৈছে? সামান্য কথা এটা ধৰিছে, বৰ চেণ্টিমেণ্টেল মানুহজন। সামান্য কথা? হে, সামান্য কথা? যিটো মানুহ তোৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰি দিব পাৰে, তই তাক ফাঁকি দিলি। হা, এজনী কাম কৰা মানুহ তইতো নিজৰ মা বুলি চিনি দিলি। ৰচোন, মই কিয় তেনেকৈ শুনিতো ল। সাধু শুনাইছ, হা, সাধু শুনাইছ। এনেকৈ ৰিয়েক্ট কৰিছ কিয়? কিয় নকৰিম ৰিয়েক্ট? হা, কিয় নকৰিম? আজি এবছৰ তহঁতৰ সম্বন্ধৰ কথা জানো। এবছৰ সিটো হিয়াও ধোকাই দেখুৱাই দিলে, আৰু তই কপতালি কৰি তাক ফাঁকি দি থাকিলি। এজনী সাধাৰণ কাম কৰা মানুহ। তই জাননে এই মানুহজনী মোৰ কাৰণে কি, মোৰ ভিতৰত কিমান অংশ জড়িত আছে তই ক'ব পাৰনে? এটা ৰাতিৰ ভিতৰতে নিয়াৰ একেটা ৰাতিতে মই মোৰ মা, দেউতা, ভাইটি, ভণ্টি আটাইকে হেৰুৱাইছিল। কোনোবা অচিন ঘাতকত তেওঁলোকে প্ৰাণ দিছিল। তাৰপিছত শোকত ভাগি পৰা ময়ত জুৰুলা হৈ ছোৱালীজনীক, তহঁতৰ নিশাক এই মানুহজনে নিহাৰ, এই মানুহজনী বুকুত সাৱটি লৈছিল, জীয়াই থকাৰ সাহস দিছিল, মাতৃ স্নেহেৰে বুঢ়াই পেলাইছিল। কপতালি কৰা নাই অনিহাৰ, মোৰ মা এওঁৱেই, জনমে জনমে এওঁকেই মই মা বুলিম। মোৰ ভুল হৈছে নিশা, তই মোক বেয়া নাপাবি। সত্যত মই কম, তোৰ প্ৰেমত কোনো কপতালি নাই। তোৰ প্ৰেম পবিত্ৰ, সঁচাই পবিত্ৰ। তেওঁক আহিবলৈ কবি অনিহাৰ, সেইকেইদিন মনটো বৰ ৰঙা ৰঙা লাগি আছো, বৰ অকলশৰীয়া অনুভৱ কৰিছো। ছাৰ, আজি এমাহ বৰ শান্তিত আছো নহয়নে? আচল কথা কি জানে ছাৰ, পাব্লিক মেমৰি সদায় ধান খেৰত জুই ধৰে। প্ৰথমতে দপদপাই জ্বলে আৰু অলপ পিছতে কিন্তু ছাই হৈ যায়। চাই হৈ জানে কৰি পেলোৱা হয় ছাৰ। আৰু জুইটো নিজে নিজে ছাই হয়। কিন্তু পাব্লিক মেমৰি নিজে নহয়, আনে কৰে।
অবিনাশ বৰুৱা হত্যাকাণ্ডৰ কথাটোৱে ধৰক কিমান হুলস্থুল হ'ল পাব্লিকে বিক্ষোভ কৰিলে ধৰ্ণা দিলে বন্ধ দিলে তাকেতো কৈছোঁ সমাজসকলে তাপ মাৰিলে অৰ্থাৎ চাই হৈ গ'ল তাপ মাৰিবলৈ ব্যৱস্থা কৰা হ'ল ছাৰ এই বিষয়টোক লৈ হৈচৈ কৰা লিডাৰ কেইজনমানক কিনি পেলোৱা হ'ল তেওঁলোক চুপ হৈ গ'ল ফলত প্ৰতিবাদী ৰাইজ গুৰিয়াল নোহোৱা নাৱৰ দৰে হৈ পৰিল বিক্ৰী যাব খোজা বস্তু কিনিলেতো কিনিবই ৰহমান লাগিলে সি মানুহে হওক নাইবা বজাৰৰ আলু পিঁয়াজেই হওক মোৰ মতে আপোনাৰ কথাটো সম্পূৰ্ণ শুদ্ধ নহয় ছাৰ তাৰমানে বিক্ৰী যাব খোজাবোৰক টকা চাকৰি মাটি বাৰী দি জব্দ কৰা হয় কিন্তু বিক্ৰী যাব নোখোজাবোৰকতো জব্দ কৰা হয় মুখ চিল কৰি দিয়া হয় ভৱিষ্যতৰ ভাবুকি দিয়া হয় হাত ভৰিত শিকলি লগাই দিয়া হয় যেনে ধৰক আপুনি ৰহমান অবিনাশ বৰুৱাৰ হত্যাকাণ্ডৰ তদন্তত আপুনিতো বহুত দূৰ ৰহমান আপুনি এইবোৰ কলা কুৰ্তা কলা জেকেট কলা চশমাৰ ৰহস্য আপুনিতো প্ৰায় উদঘাটন কৰিছিল কিন্তু ফাইনেল ৰিপৰ্টত আপুনি লিখিলে দি কেছ ইজ ট্ৰু বাট নো এনি ক্লো বাট ৱাই কিয় তেনেকৈ লিখিবলগীয়া হ'ল ছাৰ আপুনিতো বিক্ৰী যোৱা মানুহ নহয় অবিনাশ বৰুৱাৰ হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰি দি আপুনিতো কাৰো পৰা এডভান্টেজ লোৱা নাই ৰহমান শুকালৈ খোজা ঘাঁ এডোখৰ পুনৰ চিকুটি বাকৰি দকমকীয়া কৰি নেপেলাব যি জন্তানে মোক শান্তিৰে থাকিবলৈ নিদিয়ে যি জন্তানে মোক শান্তিৰে শুবলৈ নিদিয়ে সেই জন্তানৰ জুইকুৰাত আপুনি ঘি ঢালি নিদিব নাই দিয়া ছাৰ নাই দিয়া আপোনাক কষ্ট দিয়াৰ উদ্দেশ্য মোৰ নহয় কিন্তু মোৰ আফচোচ হয় ছাৰ পৰিয়ালটোৰ দায়িত্ব নথকা হ'লে পেটৰ ভোকটো মাৰিব পৰা হ'লে এই কেছটোৰ কাৰণে মই মোৰ ইউনিফৰ্ম খুলি পেলালোহেঁতেন ছাৰ ৰিজাইন দিলোহেঁতেন ছাৰ মাতক ৰহমান অবিনাশ বৰুৱা জীয়েকক মাতি দিয়ক তাৰ দেউতাকৰ হত্যাকাৰী কোন তাৰ নিজাবগৈ কি ব্যৱস্থা লৈ লওক হত্যাকাৰী কোন হত্যাকাৰী মটিভ কি আছিল এই অঞ্চলৰ প্ৰত্যেকজন মানুহে জানে অবিনাশ বৰুৱাৰ জীয়েক লেখাই জানে মানে সন্দেহ কৰে দৃঢ়ভাৱে সন্দেহ কৰে আৰু এই সন্দেহ যে ক্ষুদ্ধ এই কথাটো কনফাৰ্ম কৰিব পৰা মানুহ এইখন পৃথিৱীত মাত্ৰ এজনে আছে আৰু সেইজন হ'ল আপুনি ছাৰ কি কৰিব লাগে মই কি কৰিবলৈ কয় ইলেক্ট্ৰনিক মাৰণাস্ত্ৰৰে সজ্জিত বিশাল এটা বাহিনীৰ বিপক্ষে মই ধনুকালে থিয় দিব লাগে উচ্চ পদস্থ পুলিচ অফিচাৰ মন্ত্ৰী এম এল এৰ সৈতে মই সামান্য আছে এটাই যুদ্ধ কৰিব লাগে যুদ্ধ লাভ নাই ৰহমান একো লাভ নাই সকলো গেলি গ'ল এইখন দেশৰ ৰাজনীতি সংস্কৃতি অৰ্থনীতি সকলো গেলি পাছি জাহান্নামে গ'ল ইয়াৰ মানুহৰ মন গেলি গ'ল ইয়াত কোনো মানুহৰ জীয়াই থাকি লাভ নাই ৰহমান কোনো লাভ নৰকৰ কি ধৰণে জীয়াই থাকিব পাৰিব চিনিব নাই মই দিবাকৰ বৰ্মন আপোনালোকে হেৰি কৰা চন্দ্ৰ বৰ্মনৰ ভায়েক বহক ক'ত বহিম বহক মাফ কৰিব দেই অকণমান দি আছোঁতো অকণমান আগতে আপুনি যে কৈছিল জহন্নাম সেই জহন্নামৰে বাসিন্দাটো মই গতিকে জহন্নামী চিজবোৰ অলপ চলপ ধৰোঁ আৰু কওকচোন কিয় আহি মানে হেৰি ইনফৰমেশ্যন মাফ কৰিব দেই নৰকৰ অমৃতকণ নধৰিলে মোৰ কথাৰ গিয়েৰি নালাগে ফচি ফচি যায় জানেতো নৰকৰ বাসিন্দা যে গেলা পচাতেই লেটি লৈ থাকোঁ আৰু আমাৰ কিয় লেটিয়াবলৈ আহিল কথাটো কওক আকৌ মাৰদা আপোনাৰ এৰিয়াৰ মানুহ আকৌ মৰিব আকৌ এজন নিৰীহ প্ৰাণীৰ ৰাণ যাব আকৌ হাল্লা হ'ব তদন্ত হ'ব ওপৰৰ পৰা হস্তক্ষেপ হ'ব ৰিপৰ্ট এইটোৱেই হ'ব খুচ কোনে মাৰিব কাক মাৰিব কওক কিয় মাৰিব হেৰি কোনে কাক মাৰিব নকয় কিয় চন্দ্ৰ বৰ্মনে মাৰিব নিশা ঠাই ঠাই গুলিয়াই দিব সূৰ্য খনিকৰৰ হাত এতিয়াও পাক্কা হৈ আছে 100 গজ দূৰৰ পৰা সধবা মহিলাৰ সেন্দুৰৰ ফটোতে ঠুকি দিব পাৰে কি কৰিব কোনে মোৰ ব্ৰাদাৰ মন্ত্ৰীৰ খাচ মানুহ কোনেও একো কৰিব নোৱাৰে পুলিচৰ ৰিপৰ্টত খালাচ কোৰ্টত খালাচ মানুহৰ চকুতো চালা খালাচেই এক মিনিট আপুনি আপোনাৰ ব্ৰাদাৰৰ এগেইনষ্টে কমপ্লেইন কৰা কাৰণ নে সি মোৰ ককাইটো গতিকে তাক মই ভালদৰেই জানো নিশা জীয়াই থকাৰ কাৰণে তাৰ মনত এটা ভয় আছে মই বা আন কোনোবাই নিশা লগ লাগি তাই বাপেকৰ পুতি থোৱা কেছটোৰ গাঁতটো আকৌ খান্দো বুলি সি ভয় কৰে আৰু সেই ভয়টোৰ কাৰণে ই মোক টকা পইচা দি থাকে নিশা মৰি গ'লে কিন্তু তাৰ ভয়ভীত নাইকিয়া হৈ যাব তেতিয়া ই চালা মোক পথৰ ভিক্ষাৰী বনাই দিব What I have to survive
মই জীয়াই থাকিব বিচাৰোঁ। ইয়াতো আজিকালি চন্দ্ৰবৰ্মন নাথাকে, নিশাও নাথাকে। এই কথা জানিও আপুনি ইয়াত ইনফৰমেশ্যন দিবলৈ আহিছে। থেংক ইউ দেই, থেংক ইউ। একেবাৰে জেগা তইল ঢালি দিছে, থেংক ইউ। মানে চিনাকি ঠাই, চিনাকি থানা, চিনাকি পুলিচ, সেইকাৰণে ইয়াতে ইনফৰমেশ্যনটো ইয়াতে দিলোঁ। কিবা কৰিবলগীয়া থাকিলে কৰিব, নাই যদি নকৰিব। মই কিন্তু নিশাক বিচাৰি উলিয়াম, তাক মই সাৱধান কৰি দিম। আই হেভ টু ছাৰ্ভাইভ, ইউ ন', I must survive. Must survive. মদাহী মাতলামি, বলিয়াৰ প্ৰলাপ নে জ্যোতিষীৰ ভৱিষ্যতবাণীহে ৰমন? তাকেতো ছাৰ, মানুহজনে বৰ পাজলত পেলাই থৈ গ'ল নহয়। কথাত কিন্তু একেবাৰে যুক্তি নথকা নহয়। কোনে একো নাভাবিলেও প্ৰত্যেক অপৰাধীয়ে সকলো সন্দেহ কৰিছে বুলিয়ে ভাবে। চন্দ্ৰবৰ্মন তাৰ ব্যতিক্ৰম হ'ব নোৱাৰে। এতিয়া ছাৰ কি কৰিব? চিটি পুলিচৰ লগত যোগাযোগ কৰিব নেকি? নিশ্চয় কৰিম। তাৰ আগে আগে নিশাক লগ কৰিব লাগিব। ছাৰ আপুনি জানে ৰমন, এই ছোৱালীজনীকে মই এক অসহায় বোধত ভুগি আছোঁ ৰমন। সিদিনা তাই ইয়ালৈ আহি এইখন টেবুলত ভেজা দি তাই অসহায় অৱস্থাৰ কথা কৈছিল, ঈশ্বৰৰ কথা কৈছিল। এই কথাবোৰে ৰমন মোৰ বুকুত এইটো খেলে বিধাৰি বিন্ধি থাকে ৰমন, এইটো খেলে বিধাৰি বিন্ধি থাকে। মাফ কৰিব নাই, বিদায় নোলোৱাকৈ গুচি গ'লোঁ। গিয়েৰত আছোঁতো, পিক আপ বৰ ফাষ্ট, বেয়া চেয়া নাবলে। বৰ্মন, নিশাক মই লগ কৰিব বিচাৰোঁ। মতলব অতি চাফা, তাইক মই সহায় কৰিব বিচাৰোঁ। বৰ্মন, মোৰ ভতিজীজনীয়ে নিশাৰ ঠিকনাটো জানে। ঠিক আছে, যদি সম্ভৱ হয় কাইলৈ দিনৰ 1 বজাত মই গান্ধী মৈদানত থাকিম। যদি সম্ভৱ হয় তাতে নিশাকো লগ পাব। কিয় নিশাৰ ঘৰলৈকেতো যাব পাৰি, তাত কি অসুবিধা আছে? মোৰ দাদা চন্দ্ৰবৰ্মন ডালত বগোৱা মানুহে নহয়, সি পাততো বগাব জানে। ইতিমধ্যে সি নিশাৰ পাছত চোৰাংচোৱা মেলিছে। গতিকে যি কৰে সাৱধানে কৰিব লাগিব। কাইলৈ দিনৰ 1 বজাত গান্ধী মৈদান দেবা। গান্ধী ময়দান দিনৰ 1 বজাত। শক্তি আছে না? বুকুত শিল বান্ধি ল'লে মানুহে লৰচৰ কৰিব নোৱাৰে। মই তোক শক্তিৰ কথা সুধিছোঁ। আনন্দহীন মানুহৰ আত্মাই অতৃপ্ত হয়, প্ৰেমহীন অন্তৰক মৰুভূমি বুলি কয়। তোৰ লাভ হ'লে বকিছ। গাঁও খোলা তন্ত্ৰ সাধকৰ আহিলা। মই তাক সুধিছোঁ কিবা আৰু সিয়ে বকি আছে কিবা। বুকুত শিল বান্ধি অন্তৰ মৰুভূমি কৰি দাদা কোঠাত সোমাই আছে। সি তাৰমানে আছে। দিনক দিন বুলি ক'লে যদি নুবুজে তেনেহ'লে দিৱস বুলিয়ে কৈছোঁ। তাত ক'লে হ'ল অপদাৰ্থটো কৰবা। তই একো বিশেষ পদাৰ্থ নহয় দিয়া। ধুমুহাৰ দৰে আহ, ধুমুহাৰ দৰে যাও। ৰাম খুৱাই দিয়ে বিলাতী ঘোঁৰাটোৰ দৰে চাৰা দিন দৌৰিয়ে থাক। ইতিমধ্যে পাওঁ কি? পাওঁ আৰু অলপ চলপ কিবা কিবি পাবৰ কাৰণে ইমান ব্যস্ততা কি হয়? তই শক্তিয়ে দেখোন ডেকা মন্ত্ৰী নেকুৰা ওলমিয়েই ফুৰ। আমিনো ক'ত ওলমি ফুৰো, তেওঁহে আমাক মাতি নিয়ে। গছৰ ডালত ওলমি থকা ভূতকে পেট বোলা হয়। যথাজ্ঞা। চুপ। এইখিনিত কোনোবা এটা আছিল, ক'লে গ'ল। অদৃশ্য শক্তিৰ প্ৰভাৱত মনে থৈ মোৰ গৰম নকৰিবি। মস্তকত মহাযোগিনীয়ে ভৰ কৰিলে মূৰ গৰম হয়। নপকিবি। তোৰ বকৰি শুনিলে মোৰ খং উঠে, আৰু মোৰ খং উঠিলে মই চব পাহৰি যাম। এইখিনিত কোনোবা আছিল, ক'লো নহয় পাহৰি বাপেকে। 3 মাহ মাতৃব্ৰত পালন কৰিলে। চুপ। সুপন্তি সুপন্তে মনে থৈ।
get in. কি হৈ আছে যে আচৰিত হৈ চাই আছে যে বহুত দা আপুনি আহিব বুলি সিদিনা এখেতে কৈছিল ময়ে ক'বলৈ কৈছিলোঁ কিন্তু এনেকুৱা বুলিতো জনা নাছিলোঁ তেনেকুৱা বুলি আপোনালোকৰ ঘৰখনৰ পৰিৱেশটোৰ কথা কৈছোঁ ইমান উত্তপ্ত অসমীয়া মানুহৰ এই এটা বৰ লেতেৰা স্বভাৱ আনৰ ঘৰৰ ভিতৰখন লিৰিকি বিদাৰি ভাল পায় চাহাবে কিন্তু এইবিলাক অভাৰলুক কৰে কিন্তু আমিতো চাহাব নহয় অসমীয়া মানুহে অৰিজিনেলি মানুহটো বান্দৰ আছিল এতিয়াও বান্দৰ হৈ আছো জানো চেষ্টাৰ বলত মানুহ হৈছোতো আমাৰ গুৰু খুটি পুটি অসমীয়াই হৈ থাকিব নালাগে চাহাব হ'বলৈ চেষ্টা কৰিব লাগে চেষ্টা স্মাৰ্ট বয় মই কিন্তু চেষ্টা কৰিম মোৰ ঘৰত কাম কৰা ল'ৰাটো মাতিছো দেখিব এতিয়া গেষ্ট আহিছে কিবা ব্যৱস্থা কৰ কি কবি নাই নাই চাহ হ'লেই হ'ব কিবা স্নেক্স ল'ব does not he look like a sahab লাগিছে লাগিছে একেবাৰে চাহাবৰ দৰে লাগিছে যা 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 খালি চাহ দিবি নে লগত কিবা এটা অ'কে ছাৰ অ' ৰচোন ৰ অ' তই তাহানিকে আমাৰ ঘৰ শনিকাৰ পুতেক বেলিৰাম নহয়নে মই চান মোৰ নাম মোৰ নামৰ সূৰ্য মৌচান নহয় নহয় আপুনি মোক চিনি পোৱা কিয় নাই পোৱা হা 11 নে 12ত থাকোঁতে তই কিয় ফুলচুৰি কেছত ধৰা পৰা নাছিলি মাই গড ধনী মহাজনৰ ছোৱালীজনীক লৈ মনে মনে থাকক মই জিলা হেৰাম নকৰিব ছাৰ চেকআপ কওক ছাৰ এতিয়া দুইজন দুফালে কেটাও লাহে লাহে কেটাও তো I said get out! গ'লনে গ'ল এতিয়া কওক আপুনি অহাৰ কাৰণ চাওক আপোনাৰ এটা শক্তিক আমি চিনি পাওঁ আমাৰ পাৰ্টিৰে ল'ৰা আৰু আমি জনাত শক্তিৰ বেছ ভাল ফিউচাৰ এটা আছে কিন্তু বৰ্তমানে মোৰ এইখন হোটেলত সি বাকীকৈ খোৱা গ্ৰাহক এইবোৰ চব ঠিক হৈ যাব তেতিয়া বিয়াৰ পিছত বিয়া আপুনি যদি আপত্তি নকৰে মোৰ ছোৱালীজনীকে দিওঁ বৰ্মন এদিন আহক ছোৱালীজনী চাওক তাৰ পিছত আপোনাৰ মতামত জনাব বঢ়াই নকওঁ ছোৱালীজনী কিন্তু আপুনি বেয়া নেদেখে আহো আপুনি কিন্তু এদিন আহিব দেই যাম দিয়ক মোৰ ল'ৰাৰ বিয়াৰ বয়স হৈছে মই কথাটো ভবাই নাছিলো পাতৰ তলত লাও ডাঙৰ হৈছে কিমান ডাঙৰ হৈছে পাতে কেনেকৈ জানিব তোমালোকে ক'লা বুলিয়ে মই চব কথা মানি ল'ব লাগিব নেকি তেনেকুৱাতো হ'ব নালাগে কিয় কি হ'ব নহ'লে মোৰ শিক্ষা দীক্ষাক অপমান কৰা হ'ব মোৰ বিচাৰ বুদ্ধিক তুচ্ছ কৰা হ'ব মোৰ স্বাভিমানক আঘাত কৰা হ'ব ইমান অহংকাৰ নেদেখো দিও ছোৱালী অহংকাৰ নহয় মামী মই স্বাভিমানৰ কথা কৈছো আৰু স্বাভিমানক অহংকাৰ বুলি নকয় কি যে বিপদ পাপাই ভাল দেখিছে কাৰণেহে পাপাই ভাল লাগিলে ঘৰটোৰ ৰং নতুনকৈ কৰিব পাৰে তোমাক এটা গহনা চেট কিনি দিব পাৰে কিন্তু তেওঁৰ ভাল লাগিল বুলিয়েই মোৰ ওপৰত এটা সিদ্ধান্ত জাপি দিব নোৱাৰে মোক কিন্তু পিছত দেখিব মই প্ৰতিবাদ কৰিমেই নিজৰ কথা কেন ইমান খামুচি ধৰি আছ কিয় মই কাৰোবাক কথা দি ধৰিছো কেন এনেকৈ খামুচি ধৰি আছো মামী প্ৰতিবাদ কৰিছো তোমাৰ হাতত তৰ্ক কৰিছো কেনেকৈ মনে মনে থাকিম মামী কেনেকৈ মই ডালপাত নোহোৱা গছৰ কুণ্ডা নহয় যে তোমালোকে ইচ্ছা কৰিলে বাগি কুঠাৰ মাৰিবা আৰু মই নীৰৱে সহি যাম মই নিষ্প্ৰাণ এটা পুতলা নহয় যে তোমালোকে চাবি দিবা আৰু হাত বহি জোকাৰি নাচিম মই তেজ মগহৰ মানুহ মামী মোৰ বুকুৰ ভিতৰতে এখন হিয়া আছে সেই হিয়াত কোনোবা আঘাত কৰে মই কিন্তু কৈ দিছো মামী মই কিবা কৰি পেলাম জীয়াই নাথাকিম মই নাই নাই নকবি যিটো ল'ৰাই এতিয়াও মোৰ পৰা পকেট মানি নিয়ে সেই ল'ৰাটো কিমান মেচিয়ৰ্ড হৈছে মোক বুজাবলৈ নাহিবি নহয় আপুনি বুজিবলৈ চেষ্টা কৰিছোঁ এইটো তাৰ জীৱন মৰণৰ সমস্যা আৰু মোৰ মান সন্মানৰ সমস্যা নহয় মই মানুহ ঘৰলৈ গ'লো ছোৱালীজনী চাই বাপেকক মই কথা দি থৈ আহিলোঁ এতিয়া কোনটো নাকেৰে গৈ মই তেখেতক ক'ম যে আপোনাৰ ছোৱালীজনী মোৰ ল'ৰালৈ বিয়া নকৰা কোনটো লাজেৰে ক'ম ক'লোহেঁতেন যদিহে মই এতিয়া ইয়াৰ অনুগ্ৰহত চলিলোহেঁতেন বাট দ্য থিং ইজ ৰিভাৰ্ছ আমাৰ দিন ইয়াৰ বিপৰীতে চলি আছে এতিয়াও ই মোৰ অনুগ্ৰহত জীয়াই আছে সেইকণ অনুগ্ৰহ নেদেখালে হ'ল মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক
তেতিয়া পাৰিলে জীয়াই থাকিম, নোৱাৰিলে মৰিম। কথা ইমানেহে। কথা ইমানতে অন্ত নপৰে, কথা বাঢ়িব, বাঢ়ি বতাহ হ'ব, চাৰিওফালে বিয়পি পৰিব। তেতিয়া লাজ পাবলৈ তইতো নাথাকিবি, মৰিবিয়ে। তেতিয়া মোৰ কি হ'ব? মানুহে যেতিয়া সুধিব যে আপোনাৰ ল'ৰাটো ঘৰৰ পৰা কিয় ওলাই গ'ল, তেতিয়া কি ক'ম মই? মানুহে তেতিয়া উপলঙা কৰি মোক নক'ব যে কৰে কি আপোনাৰ মিলিটাৰী শাসন, কিয় নামানিলে আপোনাৰ কামান? হোৱাট উড বি মাই আনচাৰ? কি হ'ব মোৰ উত্তৰ? আপুনি এবাৰ কথা দুটা সুধিব লাগিছিল, এনেকৈ কথা দি দিব নালাগিছিল ন। ভুল হ'ল মোৰ, ডাঙৰ ভুল হৈ গ'ল। মাফ কৰি দিবি, ভুল হৈছিল, ক্ষমা খুজিলোঁ। অলনে মোৰ দিশটো ক্লিয়াৰ। ই আপোনাক কথাটোহে কৈছিল, আপোনাৰ হেৰি তই কৈছিলি তই নাই কোৱা, কেতিয়াও কোৱা নাই। তথাপি মই মোৰ ভুল স্বীকাৰ কৰিলোঁ, ক্ষমা খুজিলোঁ। এতিয়া তই চন্দ্ৰ বৰ্মনৰ ছোৱালীজনীক বিয়া কৰাবলৈ ৰেডি হ। এচন ইয়াক ৰঘু দৰ্জীৰ দোকানলৈ পাঞ্জাবীৰ জোখটো দিয়াই দিবি, বেষ্ট কাপোৰ চইচ কৰি দিবি। য়েছ ছাৰ। আৰু নিশা ভাত আজি ইয়াতে খাবি। ইহঁতক মানে নিশাহঁতকো মাতিছো। নিশা বোলে নাহে, মুঠতে মানুহ কিমানজন হ'ব? তেওঁলোকত 3 প্লাছ আমাৰ 4 উইথ দাদা টোটেল 8। মুঠতে 8জন। আমি 2 কেজি, ফিজ 1.5 কেজি, অন্যান্য 100 rupees। আচ্ছা হ'ব। प्यार किया तो डरना এতিয়া পিছে কি কৰ? আংগুলেতো তোৰ বিয়া পাতিলেই। নামানো মানিলে দেখোন। কি কৰোঁ নিশা, কি কৰোঁ? কেনেকৈ এই সমস্যা সমাধান কৰোঁ? জন্মৰ পৰা আজিলৈকে পাপাৰ মুখে মুখে কথা কোৱা নাই, তেখেতৰ কথা অমান্য কৰি পোৱা নাই। আজি মোৰ ভাষা হেৰাই গৈছে, মই বোবা হৈ গৈছোঁ, বোবা। ना दिल सजना है माने ना। মানে না আংগুলে কি কৈছ? চিঠি ড্ৰাফ্ট কৰি আছে, বিয়াৰ চিঠি। এনেকৈ ভাগি নকৰি গৈছিল। কিবা এটা ৰাস্তা উলিয়াই নিশা। তইতো জানো নিশাৰ বাদে আন কোনো ছোৱালীৰ কথা মই ভাবিব নোৱাৰো। তই এটা কাম কৰ, তই নহ'লে আংগুলক সঁচা কথাটো কৈ দে। এনেকৈ ক'লে দেখোন সিহঁতক ভাগ হ'ব হ'লে খেদাব। বিপদৰ পৰা ৰক্ষা পাবলৈ মিছাৰ আশ্ৰয় ল'লে পাপ নহয়। পিতৃদেৱৰ মতে বিয়া হ'ব লাগে বুলি ক'ব লাগে। সংস্থাপন এটা বিচৰাৰ নামত দীঘলীয়া সময় ল'ব লাগে। এতিয়া কি হ'ব? বন্ধু মন্ত্ৰীৰ জৰিয়তে উপাৰ্জনৰ ব্যৱস্থা হ'ব। গন্ধৰ্ব প্ৰথমতে নিশা বাইদেউক সেন্দুৰ পিন্ধাই পত্নীৰ স্বীকৃতি দিয়া হ'ব। যথা সময়ত পত্নীসহ আহি পিতৃদেৱৰ আশীৰ্বাদ ল'ব পৰা হ'ব। ইটো এটা সুন্দৰ ৰাস্তা দেখুৱাই থৈ গ'ল। সাপো মৰিব, বাপেকে লাঠিও নাভাঙিব। তই নিশাকে এইটোৱে কম বুলি ক। তাৰপিছত তই যেনিবা এই উপাৰ্জন কৰ লাগে অলপ মানে টাইম ল। ইন দ্য মিন টাইম নিশা সেন্দুৰ পিন্ধাই দিওঁ। কোনোবা ভাল মন্দিৰলৈ গৈ আজি বিয়াখন পাতি পেলাই বুজিছা। ব'ল সেন্দুৰ এপুৰীয়া লৈ আমি নিশাৰ ওচৰলৈ যাওঁ। ব'ল প্ৰথমে মন্ত্ৰী ছাৰ ওচৰ। মন্ত্ৰীৰ ওচৰলৈ কিয়? উপাৰ্জন ছাৰে মাতি আছে, তইহে সুবিধাবিলাক লোৱা নাই। ল'ম ছাৰক কৈ এইবাৰ ভাল কাম ল'মেই ল'ম। নিশা ওচৰলৈ নহয়, প্ৰথমতে মন্ত্ৰী ছাৰ ওচৰ। মন্ত্ৰী ছাৰ টচ কৰিবি। ক'ত আনি খাবা? ইয়াত দেখোন কোনো নাই। এতিয়া সময় আছে, তই যা গৈ যা। কিন্তু তুমি অকলে ইয়াত? ভয় কৰিম বুলি ভাবিছ নহয়? নকৰোঁ। ভয় কৰা হ'লে এজন অচিনাকি মানুহৰ ফোন কল এটা পাই ইয়ালৈ গুচি নাহিলোহেঁতেন। তুমি সঁচাকৈ আচৰিত নিখাবা। এয়াই মোৰ ভাগ্য শংকৰ। কিমান আচৰিত ঘটনাবোৰ মোৰ জীৱনত ঘটিছে দেচোন। আনকি সামান্য এটা কথাৰ কাৰণে শক্তিয়েও। নিখাবা, নিখাবা। মোৰ মনত চিন্তাৰ ইমান ধুমুহা চা, শক্তিৰ অভিমান ভাঙিবলৈকো সময় পোৱা নাই মই। তই যা গৈ যা, শিখা চাগে তোৰ কাৰণে ৰৈ আছে। বেচেৰি এই সময়ত তোৰ সংগ খুবেই প্ৰয়োজন। তোৰ মনটো ভাগি পৰিছে নহয়, চিন্তা নকৰিবিও। তাইক তোৰ পৰা কোনো আঁতৰাই নিব নোৱাৰে। মই কিবা এটা কৰিম।
হেল্ল' হয় হয় ঠিক আছে মানুহজন আহিছে তই যা যা টেলিফোনত তোমাক যিজন মানুহে মাতিছিলে অথমে সেইজন মোৰ নামটো হ'ল বাদ দিয়া নাম কোনো মতলব নাই চাওক ফোনত আপুনি কৈছিল আপোনাৰ লগত কিবা বিশেষ গোপন কথা আছে কৈছিলোঁ সঁচাকৈ বিশেষ কথা এটা আছেও কথাটো গোপনো কিন্তু বিশেষ গোপন কথাবোৰ ছুটি হয় আপুনি দীঘলী পাতনি মেলিছে মেলিছোঁ কাৰণ পাতনি মেলিবই লাগিব ধৰি লোৱা এই জুইশলাৰ কাঠিটো ই ফচককৈ জ্বলে কিন্তু ইয়াক ফচকৈ মাৰি দিব পাৰি জানো জুইশলাৰ বাঁহটোৰ পৰা কাঠিটো উলিয়াব লাগিব মাৰিব লাগিব মিছ হ'ব পাৰে আকৌ মাৰিব লাগিব ফিৰ মিছ হ'ব মই আহিলোঁ কৈছোঁ আচল কথা নকয় আবল তাবল বকি থাকিলে মৰণ থাকো ইয়াত নৰকৰ বাসিন্দা যে মোৰ আকৌ এটা চৰিত্ৰৰ দোষ আছে আপুনি মদ খায় আমি মদ বুলি নকওঁ কওঁ নৰকৰ অমৃত বুলি মদৰ সৈতে মই কথা নাপাওঁ শুনা নিশা শুনা এটা ক'লা জেকেট এটোৰ ক'লা চশমা এটা ক'লা কুৰ্তা নক'ব মোৰ সন্মুখত সেইকেইটা শব্দ উচ্চাৰণ নকৰিব নক'বা যিকেইটা শব্দ তোমাৰ জীৱনটো খেলি মেলি কৰি পেলালে সেইকেইটা শব্দ নুশুনো বুলি তুমি নক'বা মোৰ সৈতে ৰহস্য কৰিছে কিয় আপোনাৰ উদ্দেশ্য কি কি কথা কৈ মাতিছিল খোলাকৈ নকয় কিয় এক মিনিট দেই মোৰ জীৱনত আজিলৈকে ইমান লম্বা প্ৰশ্নৰ উত্তৰ দি পোৱা নাই জিভা শুকাই যাব আমাৰ চুটি প্ৰশ্ন চুটি উত্তৰ ছাৰক সোধো কাম দিবনে উত্তৰ পাওঁ কমিশ্যন দিয়া লেবাৰক সোধো কাম কৰিবিনে উত্তৰ পাওঁ হাজিৰা দিয়ক বাছ লেঠাই শিকি যায় এনেকৈ জীৱনৰ 50% বয়স পাৰ কৰিলোঁ বাকী 50% আপোনাৰ জীৱন ইতিহাস শুনাৰ মোৰ সময় নাই ইচ্ছাও নাই এতিয়া মই ইয়াৰ পৰা গুচি গ'লো কিন্তু আপুনি কেতিয়াবা শব্দই মোক ৰৈ যাবলৈ বাধ্য কৰাইছে বিশ্বাস কৰক মই যদি বিধ্বস্ত ছোৱালী মই আপোনাক হাত জোৰ কৰি কৈছোঁ মোৰ অসহায় আৰু দুৰ্ভাগ্য অৱস্থাটো আপুনি ব্যংগ নকৰিব প্লিজ এইবিলাক ঠাট্টা ব্যংগ নহয়হে সেই বুলি ভাবি কন্দা কটা কৰিব নালাগে আচলতে মানুহ দুজন অহাৰ কথা আছিল কিয় জানে আহিছে আহক আহক আপোনালোকলৈ চাইছে এইফালে কন্দা কথা আহক আপোনালোক নিশ্চয় ধৰিব পাৰিছা মই ফুকন আৰু এখেত ৰামান এই কথা পাতক আপোনালোকে আপুনি একো ক'লে নাই এইখিনিলৈ যাম আপোনালোকে দেৰি কৰিলে এইফালেও কন্দা কটা কৰিলে বৰ টেনশ্যন খালোঁ এইখিনিলৈ গৈ অকণমান চৰিত্ৰৰ দোষটো কৰি থৈ আহোঁ ইমান গোপনতা অৱলম্বন কৰি তোমাক লগ কৰিব অহা দেখি তুমি চাগে আচৰিত হৈছা স্বাভাৱিক আমি তোমাক সাৱধান কৰি দিবলৈ আহিছোঁ অৰ্থাৎ দেউতাৰ দৰে তোমাৰ ওপৰত আক্ৰমণ চলিব পাৰে মোৰ ওপৰত কোনে আক্ৰমণ কৰিব মই কাৰ কিয় অপকাৰ কৰিছোঁ আমি জানো তুমি কাৰো একো অপকাৰ কৰা তেনেহ'লে কিয় পৰে কাৰণে মোক আক্ৰমণ কাৰোবাৰ বাবে তুমি জীয়াই থকাটো অপৰাধ হ'ব পাৰে তাৰমানে আমি তেনেকুৱা ইনফৰমেশ্যন পাইছোঁ তোমাৰ দেউতাৰ হত্যাকাৰীক চিনি পায়ো আমি কোনো ব্যৱস্থা ল'ব নোৱাৰিম দেউতাৰ হত্যাকাৰীক চিনি পায় উত্তৰ নিদিয়ে কিয় চিনি পায় হত্যাকাৰীক এই জঘন্য মানুহটোৰ এইবাৰ লক্ষ্য কিন্তু তুমি কিন্তু কোন সেই মানুহজন নাম কি তেওঁ চন্দ বৰ্মন সূৰ্য খনিকৰ সহ চন্দ বৰ্মনে তোমালোকৰ পৰিয়ালটোৰ ঘাতক চন্দ্ৰ বৰ্মন শিখা আমাৰ শংকৰ নাই মই বিশ্বাস নকৰোঁ কিয় তেওঁ মোৰ মা দেউতা ভাইটি ভণ্টিক হত্যা কৰিব কিয় কৰিব তেওঁৰ লগত আমাৰ কোনো শত্ৰুতা নাছিল দেউতা প্ৰদত্ত পণ্ডিত আছিল তাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল ৰাইজে নামত নিৰ্বাচন খেলিছিল কিন্তু তেওঁতো প্ৰতিদ্বন্দ্বী নাছিল কিন্তু স্বাৰ্থ আছিল স্বাৰ্থ স্বাৰ্থ ধনী হোৱাৰ স্বাৰ্থ ক্ষমতাশালী হোৱাৰ স্বাৰ্থ বিলাসত জীৱন কটোৱাৰ স্বাৰ্থ আৰু নিশা তুমিতো জানাই স্বাৰ্থপৰ মানুহ যেতিয়া মানুহ হয় তেতিয়া সেই অমানুহে কৰিব নোৱাৰা কাম এইখন পৃথিৱীত একো নাই চন্দ্ৰবৰ্মনে তাকে কৰিব নিশা তোমাক হত্যা কৰি সি নিষ্কণ্টক হ'বলৈ বিচাৰিব আৰু তেনে এটেম লওঁতে তাক পৰাত্যাগ কৰিবলৈ আমি জাল পাতিব বিচাৰিছোঁ নিশা তুমি আমাক সহায় কৰিবা 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 কোনোবা কিয় দেউতাৰ হত্যাকাৰীক আইনৰ হাতত তুলি দিবলৈ মই আপোনালোকক সহায় কৰিম ফুকনদা সক্ৰিয়ভাৱে সহায় কৰিম ফুকনদা সক্ৰিয়ভাৱে কি হৈছে প্ৰাৰ্থনা ঘৰখনত এইবোৰ হৈছে কি নিশাই কাৰো সৈতে কথা নপতা হ'ল শংকৰৰ মুখখনো অনৰবৰতে কন্দনামোৱা মই কিন্তু এইবিলাকৰ একো আঁতিগুৰি পোৱা নাই হে কেৱল প্ৰশ্নকেতো কিমান সুধি থাকা যিখিনি জানো সেইখিনিতো মই কৈছোৱেই তাতকৈ বেছি আৰু মই একো নাজানো মোক নুসুধিবা কিন্তু কিনো হৈছে জানিবৰ মন যায় দেচোন শংকৰ সেয়া দেখোন নিশাবাৰ মান শংকৰ কি হৈছে শিখা মই ঘৰৰ পৰা গুচি আহিছো শংকৰ ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ কিন্তু কলৈ যোৱাৰ কথা কৈছা কৰবালৈ লৈ ব'লা মোক
একোৰে তোৰ মাজত মই থাকিব নোৱাৰো শংকৰ মই মোৰ স্বাধীনতাক হেৰুৱাব নোখোজো যেই নকৰিবা শংকৰ মই ঘৰৰ পৰা গুচি অহা কথাটো চাগে ইমান সময় মামী আৰু পাপাই গম পাইছে অলপ সময় পাছতে হয়তো মোৰ বিচাৰ কৰিব পুলিচৰ সহায় ল'ব পুলিচৰ সহায় তোমাৰ বিচাৰি তাৰমানে পুলিচ ইয়ালৈ আহিব তাৰ আগে আমি আঁতৰি পলাব লাগিব যেই নকৰিবা শংকৰ সোনকালে সিদ্ধান্ত লোৱা শংকৰে সিদ্ধান্ত কেনেকৈ ল'ব সিদ্ধান্ত ল'ব নিশাই তুমি অকণমান শান্ত হৈ বহা মই নিশাক কথাটো কওঁগৈ বহাচোন শংকৰ তুমি কথাটো গুৰুত্ব সহকাৰে লৈছানে বুজি পাইছানে মোৰ অৱস্থাটোৰ কথা মই কিন্তু নাই বুজা আংকুলে তোমাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ পাপাৰ ওচৰত মোৰ ইচ্ছা অনিচ্ছাৰ কোনো মূল্য নাই প্ৰাৰ্থনা বহুত কান্দিলো বহুত তৰ্ক কৰিলো আপোন গাঁঠি মোৰ বাবু কিয় দিলো কিন্তু পাপা নিজৰ স্থিতিৰ পৰা এক বিন্দু অলপ নকৰিলে একেটা হুকুম মোৰ শক্তিৰ মতে বিয়াত বহিব লাগে তেনেকুৱা হ'ব নোৱাৰে মই তেনেকুৱা হ'বলৈ নিদিওঁ হ'বলৈ নিদিওঁ বুলি ক'লেতো নহ'ব কিবা এটা কৰিব লাগিব ব'লা আমি পলাই যাওঁ কলৈ পলাই যাবা শিখা কিয় পলাই যাবা কি কাৰণে তুমি নিজকে দুখী হৈ ভাবিছা কি দুৰ্বলতাৰ কাৰণে এই যুঁজখনত হাৰি যাম বুলি ভাবিছা নাই মই হাৰি যাম বুলি ভবা নাই ভাবিছা যি হাৰি যায় সিটো পলাই যায় দুৰ্বল জনিত সমস্যাৰ সৈতে লুকাভাকু খেলিব বিচাৰে পলাই যাব নোৱাৰা সমস্যাৰ মুখামুখি মোকাবিলা কৰিব লাগিব তোমাৰ পাপাৰ বিপৰীত পক্ষত থাকি তুমি যুদ্ধ ঘোষণা কৰিব লাগিব ৰ'বা নিখাবা কল বুলিলে এখন যুদ্ধ কৰিব নোৱাৰি কিয় নোৱাৰি কৰিব নোৱাৰি কাৰণ অংকুলৰ পক্ষত ক্ষমতা আছে তহঁতৰ পক্ষত সত্য তেওঁৰ হাতত টকা আছে তহঁতৰ মাজত প্ৰেম আছে কিন্তু নিখাবা মই আমি শংকৰ ঐশ্বৰ্যৰ ক্ষমতাতকৈ প্ৰেমৰ সত্যবন্ধু বেছি শক্তিশালী সি শক্তিমান হৈও ক্ষমস্থায়ী টকা হাৰি গ'লে প্ৰেমক তুচ্ছ কৰা হ'ব তেনে কৰিব নোৱাৰ তেনে কৰিব নিদিওঁ মই তহঁতক শিখা তুমি এতিয়া ঘৰলৈ উভতি যোৱা মই কি কৈছোঁ শুনি যোৱা এজনী শান্ত ছোৱালীদৰে ঘৰলৈ উভতি যোৱা তোমাৰ মা দেউতাই যিয়ে নকওক কিয় কোনো কথাৰ প্ৰতিবাদ নকৰিবা কাইলৈ আবেলি 4 বজালৈকে কাকো ফোনত যোগাযোগ নকৰিবা কাৰো ফোন কল ৰিচিভো নকৰিবা ধৰি লোৱা এই সময়খিনি হ'ব যুদ্ধৰ প্ৰস্তুতি পৰ্ব কিন্তু তেনেকৈ কৰিলে দেখোন আংকুলহঁতে হয়ব শিখাই সেয়া মানিলে তেওঁলোকে যি ভাবি থাকক কাইলৈ আবেলি 4 বজাত ভেলেণ্টাইন পাৰ্কলৈ আহিবা আমাৰ শংকৰো যাব চকুৰ লাজত আওকাণ কৰি তোমালোক দুয়োটাত অন্তৰংগ হ'বা আপুনি কি ক'ব খুজিছে মই একো বুজা নাই নিখাবা তোমাৰ পাপাৰ অন্যায়খনক বুঢ়া আঙুলি দেখুৱাই তোমালোক দুয়োটাত কথা পাতিবা গান গাবা আৰু নাচিবা নিখাবা কি অদ্ভুত কথা কৈছা এইবোৰ কি লাভ হ'ব এইবোৰ কৰি আংকুলে যেতিয়া গম পাব শিখাৰ চন্দ্ৰবৰ্মনে শিখাৰ সাহসৰ অনুমান পাবলৈকে এই প্লেনটো কৰা হৈছে তেখেত তালৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব তাত মোৰো মানুহ থাকিব তাৰপিছত কি হ'ব কটাকটি মাৰা এইটো প্ৰশ্ন নকৰিবি শংকৰ যদি মোৰ ওপৰত বিশ্বাস আছে শিখা ঘৰলৈ যাবলৈ কওঁ আৰু মই কমতে কৰিবলৈ কওঁ কোৱা শিখা আছেনে বিশ্বাস আছে বাইদেউ আপোনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আহোঁ শংকৰ মোক আগবঢ়াই দিবানে ব'লা ফুকন দা আপুনি কমতে সকলো ব্যৱস্থা মই কৰি দিছোঁ নাই মই তালৈ নাযাওঁ ঠিক আছে নিখাবা তুমি ফোনৰ সুইচ অফ কৰি থোৱা কিয় কথা পাতি ভালে নালাগে দেখোন শক্তিৰাই কেইবাবাৰো ফোন কৰিছিল আজি তোমাৰ বিচাৰিও আহিছিল শক্তি আহিছিল কেতিয়া আহিছিল এবাৰ 10 মান বজাত আহিছিল আৰু এবাৰ 12 মান বজাত আহিছিল কিবা কৈছিল কি কৈছিল শক্তি কি কৈছিল আছো আংকেল আহক আজি অসমত ওলাই আহিছে নহয় মানে আপুনি এইটো সময়ত ওলাই নাহিছে সেয়ে সুধিলোঁ দীৰ্ঘদিনীয়া এই নিয়মটোৰ আজি মোৰ ব্যতিক্ৰম ঘটিল আজি মই চাহাবৰ পৰা অসমীয়া হৈ গ'লো আজি মোৰ স্মাৰ্টনেছৰ অভাৱ ঘটিল আংকেল মেৰুদণ্ডহীন হৈ গ'লো মেৰুদণ্ড প্ৰাৰ্থনা তুমি অকণমান ভিতৰলৈ যাবানে ঠিক আছে আপোনালোকে কথা পাতক অসময়ত মই অহাৰ কাৰণটো চাগে এতিয়া স্পষ্টকৈ বুজি পাইছা তোমালোক মোৰ ভাড়াতীয়া মই থাকিবলৈ ঘৰটো দিছোঁ বিনিময়ত তোমালোকে নিৰ্দিষ্ট পৰিমাণৰ টকা দি আছা
আমাৰ সম্পৰ্ক ইমানতে সীমাবদ্ধ থকা উচিত আছিল কিন্তু নাথাকিল ৰাইট আপুনি কি ক'ব কৈছে আগতে কৈ লওকচোন আমাৰ আজা বেছি হ'ল চাহ খোৱা ভাত খোৱাৰ কাৰবাৰবোৰ চলিবলৈ ল'লে মই তোমালোকৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰ কৰিবলৈ ল'লো আৰু তোমালোকেও মোক গাৰ্জেন বুলি মানিবলৈ ল'লা তেনেকৈতো মানুহৰ মাজত ৰিলেশ্যন হয় আংকল হয় ৰিলেশ্যন হয় প্ৰেম হয় যেনেকৈ তোমাৰ শক্তিৰে মাজত প্ৰেম হৈছে তাৰ কাৰণে মই তোমালোকক দুখী কৰিব খোজা নাই দুখ তোমালোকৰ বয়সৰ বতাহে তোমালোকৰ বিবেচনাক উৰুৱাই লৈ গ'ল মোৰ কিন্তু এতিয়া বতাহে লৰচৰ কৰিব নোৱাৰা বয়স হ'ল গতিকে মোৰ বিবেচনা মোৰ লগতে আছে ইয়াৰ পিছৰখিনি একেবাৰে চিধা চাধাকৈ কওঁ নে কি কোৱা কওক মই শক্তিৰ বিয়া পাতিব খুজিছো জানো কয় না কিন্তু তুমি নহয় সেয়াও জানো তাৰ মানে তুমি সকলোবোৰ জানাই হয় জানো মই এৰেঞ্জ কৰা বিয়াখনত যে শক্তিৰ সন্মতি নাই সেইবোৰ জানো আংকল সকলো জানো আপুনি মোৰ ওচৰলৈ কি বিচাৰি আহিছে মই কি কৰি দিব লাগে সেইটো কওক শক্তিক তোমাৰ কব্জাৰ পৰা মুকলি কৰি দিব লাগে আংকল সেই চন্দ্ৰবৰ্মনৰ ছোৱালীজনীক বিয়া কৰাব লাগে আংকল আৰু তুমি তাক ক'ব লাগে সি যদি ইয়াৰ বিৰোধ কৰে তেতিয়া সি হয়তো তোমাক পাব কিন্তু মোক চিৰদিনৰ বাবে হেৰুৱাব কথাটো মনত ৰাখিবা তই মা প্ৰসন্ন হ'লে সমস্যাৰ সমাধান হ'ব পৰহিলৈ নাগ পঞ্চমী মা চামুণ্ডাৰ মন্দিৰলৈ মই বাইদেউক লৈ যাম তোক মই হাজাৰ বাৰ কৈছিলো সেই মন্দিৰৰ নাম তই নলবি নাগ পঞ্চমীৰ কথাৰে পাহৰি যা কিয় কিয় তই বাৰে বাৰে সেই মন্দিৰৰ নাম ল নাগ পঞ্চমীৰ কথা তই কিয় পাহৰিব নোৱাৰ তোৰ কি হৈছে তই ইমান ভয় খাইছ কিয় নাই একো নাই নহয় তোৰ কিবা এটা হৈছে নাই হোৱা বুলি কৈ নিশা দুসপ্তাহ পিছত দুসপ্তাহ খেলি প্ৰজনৰ কি হয় নাজানা গৰা খাৱনি আউটুৱাই দিয়া বিৰি নাই কি হয় বুজি নোপোৱা তই মোক কি কৈছ নিশা মোৰ আশা আকাংক্ষা সকলো যা গ'ল মা সকলো যা গ'ল মা সকলো যা গ'ল মা চামুণ্ডায় নমঃ ওম মা চামুণ্ডায় নমঃ ওম মা আমি ৰেডি আপুনি আপোনাৰ ককায়েকক মাতক কিন্তু ল'ৰা ছোৱালী হেল দেখোন হয় নাই এইবোৰ আমাৰ চিন্তা আপুনি ইমান চিৰিয়াছ কাম মদ নাখাব মদ নাখাব মদ নাখালে চোলাৰ বুটাম মাৰিব নোৱাৰা মানুহজনে চিৰিয়াছ কাম কেনেকৈ কৰিব মোক লৈ টেনশ্যন খাব নালাগে মই 100% অ'কে মই কৈছো মই জিয়েৰক চাই যাহিয়া ভেলেণ্টাইন পাৰ্কলৈ শংকৰো আছে ল'ৰা ছোৱালী হ'লে যদি কোনোবা আক্ৰমণ কৰি ৰক্ষা কৰিব লাগিব কোনো কাৰণতে এনকাউণ্টাৰ হ'ব নোৱাৰিব কোন খাব স্থানীয় ঠিক আছে ছাৰ তোমালোকৰ মনৰ অৱস্থাৰ কথা নিশাই বুজাই কৈছে ছাৰ দিবাকৰ বৰ্মনৰ মিছ কল অৰ্থাৎ চিকাৰ আহি উপস্থিত হৈছে ছাৰ তেতিয়াহ'লে বলক আমি আঁতৰি দিওঁ ছাৰ তোমালোক ৰেডি হোৱা ৰাৱণ গান 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 হাৰি আপ
মনোনীত পুরীর বাবুলাম পিড়িরে মরা মনোরা কাঁদিয়া ভরা মরম উঠে ঘুরে মনোনীত পুরীর বাবুলাম পিড়িরে মরা মনোরা কাঁদিয়া তোমার গা কই নাইবা আমি তোমালোক একো অন্যায় কৰা নাই বিশ্বাসে ধোকা সংকৰকাৰী তোমাৰ কাৰণে ইহঁতে টকাৰ বিনিময়ত নিয়োগ কৰা নাই তুমি কি কৈছা চিন্তা কৰিছো ইমান সন্মানত হাত দিছে মোৰ এটা ডাঙৰ পৰিকল্পনা সন্মান কৰি দিব খুজিছে তই কৰা ফুৰা মানে খবৰ হুছ আৰু ভৱিষ্যতে কিখান হয়তো কোনো ধৰণৰ সম্পৰ্ক বুলি কথাৰে জোৰ কৰি লাভ নাই হাতৰ চেষ্টা কৰিলে তুমি তাৰ ওচৰলৈ যাব নোৱাৰিবা বন্ধ কৰা এইবোৰ মোৰ দৃষ্টিত তুমি দেৱতা আছিলা কিন্তু আজি সেই আসনৰ পৰা তুমি নিজেই নামি আহিলা বাছ বাবা আৰু নানামিবা ইয়াতকৈ নিষ্ঠুৰ ৰূপত মই তোমাক চাব নোখোজো যদি মই আচল ৰূপটো চাব নোখোজো তেনে কথা দিয়াম ইয়াক তুমি সম্পূৰ্ণ পাহৰি যাবা তুমি কৈ দিয়া শিকা আমি দুয়োৰে আজীৱন নগৰী হৈ থাকিম শক্তিৰ সৈতে বিয়াত বহিম বুলি কোৱা নকবা শিকা দৰকাৰ হলে আমি পুলিচৰ সহায় ল'ম পুলিচ তুমি কৈ দিয়া শিকা দেখো তাই এতিয়াও বাচি আছে বুঢ়া আঙুলি দেখুৱাও দেশৰ আইনক কেতিয়াও নাযাওঁ মই তুমি যোৱা শিকা ইহঁতে মোক একো কৰিব নোৱাৰে দেখো পুলিচ আছে আইন আছে ৰাইজ আছে ৰাইজৰ দাবীত ইহঁতে মোক এদিন এৰি দিবলৈ বাধ্য হ'ব কি কয় হে সূৰ্য ই কয় কি শুন মানুহ এটা নহয় এটা পৰিয়ালে কৰি দিলো সীমা চুকৰ দৰে পুলিচ লাগিছিল কা চকাৰে এৰুৱাই দিলো ৰাইজে দাবী জনালে ধৰ্ণা দিলে বন্ধ ঘোষণা কৰিলে টিলিকিট উৰুৱাই দিলো টিলিকিট তাৰপিছত এই 2 বছৰ অপেনলি ঘূৰি ফুৰিছো কি কৰিলে দেশৰ আইনে তুমি মানুহ মাৰিছা হত্যাকাৰী তুমি এইবোৰ মিছা কথা শিকা তুমি বিশ্বাস নকৰিবা মিছা কথা মই বিশ্বাস নকৰো তাক মাৰিছ তহঁতে কোনোবা লালু পাঞ্জুৰ পৰিয়াল এটাক মাৰি আমাক ভয় দেখুৱাবলৈ আহিছ চুপ লালু পাঞ্জুৰ পৰিয়াল বুলি নকবি অবিনাশ বৰুৱাৰ পৰিয়ালটোক লালু পাঞ্জুৰ পৰিয়াল বুলি নকয় অবিনাশ বৰুৱা নাম শুনিছ কেতিয়াবা মানি নলওঁ এই দুটা হাতেৰে গুলি চলাব পাৰে বুলি ক'লে মই মানি নলওঁ আৰু তুমিও মানি নল'বা শিকা মানিব লাগিব এইখন হাতেৰে 9mm পিষ্টল চলাইছিলো চকুৰ আগতে 6টাকৈ জীৱন্ত মানুহ মাটিত ঢলি পৰিছিল এইখন
সরকারি ঘরে তোমার চলছে আমার পুলিশ বিভাগের দেখো রয়েছে তোমার সহকারী বুদ্ধি নিশ্চয় পছন্দ যখন তোমার বিভাগের যখন বুয়া পোৱা এম্বুলেন্স রয়েছে প্রথমে তোমার হসপিটাললৈকে প্রাথমিক চিকিৎসা তুমি দেওয়ার পাছত তেওঁলোকে তোমার কোর্টলৈ লৈ যায় তালৈ ৰেজিষ্টাৰ কৰা জন্ম দিয়াৰ বাবে মই তোমালোকৰ ওচৰত নিশ্চয় সেইদিন যদি পৰিশোধ নকৰোঁ বাবা প্ৰেম আৰু সত্য খৰগত কৰি এদিন মই নিজকে সঁচা চেষ্টা কৰিম তোমালোকে ঘৰবাৰে ক'ব পাৰা যে তোমালোকৰ সন্তান সঁচা এনেকুৱা কৰিলে মানে তোমালোকৰ ঋণ পৰিশোধ কৰা নহ'ব ব'লা আমি যাব না স্যার আপনি এটা ভদ্র মানুষের আমার যাব হিসাব যাব লাগিব আর মানে ঘোরা কথা কিমান টাকা দিলে তো গাড়ি দিব কিমান টাকা দিব সরি টকাই দিলে মোক বন্ধ রাখিব এইটা দেখে মাইক্রো ভিডিও ক্যামেরা প্লিজ সাইলেন্স ধরা পড়ে সেই পাপা লগৰ আছে নষ্ট কৰি পেলাব আমি যেনিবা নষ্ট কৰিলে কিন্তু যি কেইজন সাংবাদিকে বাহিৰে বাহিৰে এই কাৰবাৰটো ৰেকৰ্ড কৰি দিব মুখ বন্ধ কৰিব তেওঁলোকৰ কোন কেনেকৈ সত্য কৰিব আপোনাক সাংবাদিক কাইলৈ পেপাৰত ডাঙৰ ডাঙৰ প্ৰকাশ হ'ব ৰাজনৈতিক হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন মন্ত্ৰী পৱন হাজৰিকাৰ নিৰ্দেশত হৈছিল অবিনাশ বজাৰ হত্যাকাণ্ড পৱন হাজৰিকাৰ নাম ইয়ালৈকে জড়িত কৰিব জড়িত হ'ব নোৱাৰে ৰাজনৈতিক স্বাৰ্থৰ বাবে অবিনাশ হত্যাকাণ্ড হৈছিল নহয় অবিনাশ বজাৰ হত্যাকাণ্ড পৱন হাজৰিকাই আইনক হত্যা কৰিব অকলে অকলে বহিছে আপুনি আমনি পাইছে ফপৰা কুকুৰনো ৰ'দ বৰষুণ কি আছে আঠঠেং পাঁচঠেং লগাই সি তো গাতে খজুৱাই থাকিবই মোৰ তেনেকুৱা হৈছে গোটেই গাতে খজুৱতি উঠি গৈছে এতিয়া আৰু মই আমনি নামনি বুলি কথা নাই চাহকাপ খাই লওকচোন আপুনি দেখিছো বৰকৈ হামি আছে ৰ'ব চাহ একাপ আৰু আনি একাপ চাহ মোক এতিয়া 1 গ্ৰাম চাহ খুৱাই দিলেও মোৰ হামি বন্ধ নহয় মোৰ হামি ইমান সহজ আৰু নৰম বুলি ভাবিছে হাফ এটা মাৰি দিলেও হামি চলি দাদা অকলে বহি থাকিবলগীয়া আছে নহয় তাকে ভাবিছো এতিয়ালৈকে মোৰ টোপনি অহা নাই কিয় কি ষ্ট্ৰেংথৰ ওপৰত মই বহি আছো দায়িত্বৰ ষ্ট্ৰেংথ ঘৰতে এতিয়া আপোনাৰ ওপৰত এনে সাক্ষী গোপাল আৰু হামিয়ে মাৰিছেনে এই হামিয়ে কিন্তু আৰ্তনাদ হ'বলৈ বেছি পোৱা নাই ইমান দীঘলীয়া সময় মই চৰিত্ৰ দোষ নকৰাকৈ থাকিব নোৱাৰো নৰকৰ অমৃত অকল নধৰিলে মোৰ দিগদাৰী আছে বুলি তুমি তো জানা জানো মই ভালকৈ জানো যে আপুনি স্বৰ্গৰ দাস হৈ থকাতকৈ নৰকৰ ৰজা হৈ থাকি ভাল পায় নহয় জানো গতিকে আমাৰ দেৰি হৈছে নবক মাতা যাওঁ আহি আছিলো মই মাক জীয়েকৰ কথা সময় লৈছে অলপ এই হামি আহি পিনে আমনিয়ে পাইছে দেৰি হৈছে নহয় আহে নব যাওঁ যদি দেউতাক ক্ষমা কৰি বিশ্বাস কৰ তেখেতে তোক নিজতকৈও বেছি ভাল পায় মইতো তাক কম ভাল নাপাওঁ মা কিন্তু মোৰ ওচৰত যে তোৰ দুটা ৰূপ ধৰা পৰি তোৰ মৰমীয়া পিতৃ ৰূপটো বৰ পূজনীয় কিন্তু তোৰ ধ্বংস অপৰাধীৰ ৰূপটো মই ক্ষমা কৰিব নোৱাৰো মা কেতিয়াও গলতে সময় লয়ে নব তাক কোঠা মাৰি ভাঙিবলৈ চেষ্টা নকৰিবা নিজে নিজে গলিবলৈ দিয়াতে উচিত হ'ব বুজিছা দেৰি হৈছে আহাহে যাওঁ ৰমানক বাহিৰলৈ নিবলৈ যাওক লৈ যোৱা এছন য়েছ স্যার এখেতৰ হাতত পেখাৰটো পিন্ধাই দে এখেতৰ জেপৰ পৰা গাড়ী চাবি উলিয়া বাহিৰত থকা আপোনাৰ জোৱান কেইজনক কক ফুকন ইয়াক আপোনাৰ গাড়ীলৈ লৈ যাওক গগৈ এখেতক গাড়ীলৈ লৈ যোৱা
জান quick! ইতিমধ্যে চাগে গোটেই চহৰ পুলিচে ঘেৰি পেলাইছে পুলিচৰ জাল ফালি ইয়াৰ পৰা ওলাই যাবলৈকে মই আপোনাক পণবন্দী কৰি ল'লো আপুনি কিন্তু সাৰি যাব নোৱাৰিব আপুনি পণবন্দী হৈ থকালৈকে মই সাৰিব পাৰিম সেইখিনি সময়ৰ ভিতৰতো মোৰ ঘৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিম সেইবিলাক বাদ দিয়া পাপা কেৱল তুমি চাৰেণ্ডাৰ কৰা পাপা নাহিবি নাহিবি বুলি কৈছো মই আহিলে কিন্তু মই পুকুৰত গুলাই দিম মোৰ নামৰ আগত এটা চন্দ্ৰবিন্দু দি নিজৰ ভৰিৰে খোজ কাঢ়িবলৈ কি মই কি কৰিব লাগে সেই পৰামৰ্শ দিয়াৰ কোনো প্ৰয়োজন নাই নিশাই ক'ত আছে তেওঁ এতিয়া চামুণ্ডাৰ মন্দিৰত আশ্ৰয় লৈছে চামুণ্ডা মন্দিৰলৈ গ'লো চামুণ্ডা মন্দিৰলৈ কিয় যাব লাগে মোৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ নিশাক বলি দিবলৈ সেইটো কাম কৰিবলৈ দিবি নাগিনি হৈ মোৰ ঘৰত আছে নাগিনি মই জীয়াই থাকিবলৈ দিলোঁ কোনে তোমাৰ নাম ধৰি চিঞৰিছে প্ৰণাম পূজাৰী দেউ হ'ল এটা সাংঘাতিক ঘটনা ঘটিছে নিশাবা মই জানো তেজ নহয় তুমি নাজানা মই জানো পুলিচে এৰেষ্ট কৰিছে টিকেটৰ অপৰাধ মোৰ পিতৃক হত্যা কৰা পবিত্ৰ নাগমণি চুৰ কৰা এই দুৰ্ঘটনাই মোৰ অন্তৰত ধুমুহাৰ সৃষ্টি কৰিছে তেজ তুমি এইটো কৈছিলা সাধনা অবিহনে সংকল্প সম্পূৰ্ণ নহয় সেয়া মোৰ সাধনা তেজ তোমালোক বাৰে বাৰে আহি মোৰ সাধনাত আৰু নলগাবা মোক কামনি নকৰিবা নহয় নিশাবা ঘটনা অন্য ৰূপ লৈছে দাদাৰ গাত গুলি লাগিছে সি তোমাক শেষবাৰৰ কাৰণে চাব খুজিছে নিশাবা মোৰ সন্মুখতে সেই গুলীবিদ্ধ হৈছে সি এতিয়া মৃত্যুমুখী নিশাবা ভয় লাগিছিল তোমাৰ চকুৰ ভ্ৰম ঘটিছিল মোৰ শক্তি মৰিব নোৱাৰে মৰিব ভুল দেখিছিলা তেজ মোক শক্তিৰ চলি লৈ তেজ মোক শক্তিৰ চলি লৈ বোলা তেজ অলপ সময় ধৈৰ্য ধৰা শক্তি এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে অসমীয়া মানুহৰ এটা বৰ লেতেৰা স্বভাৱ কোনো কথাতে কোনো কামতে স্মাৰ্টনেছ নাথাকে সংসাৰৰ সৰুপা এম্বুলেন্সখন আহোঁতে ইমান সময় ল'ব লাগে নেকি চব কোনো কথা নক'ব আপুনি ভাল ৰাখিব শক্তি মোৰ ল'ৰা অনুমতি থাকক লৈ যাম কিন্তু শক্তিৰে চব বাহিৰত যাওক তুমি আহিছা সময়ত তোমাক দেখা পাই মোৰ অন্তৰ ভৰি গৈছে মই আৰু বেছি সময় নাবাচো শক্তি মইতো মৰিব নিদিওঁ শক্তি মইতো কেতিয়াও মৰিব নিদিওঁ যি চাকি কলিতাই নুমাই গৈছে তাক কেনেকৈ জ্বলাই ৰাখিবা মোৰ হিয়াৰ মেৰে জীয়াই ৰাখিম তোমাক কৈছো নহয় তুমি মোৰ হিয়াৰ উদং মনে কোঠাৰ বিগ্ৰহ হ'ব লাগিব মোৰ ঈশ্বৰ হ'ব লাগিব তোমাৰ
আছে শক্তি এই সেন্দুৰখিনি তুমি আনিছা মোক কপালত পিন্ধাবলৈ এতিয়া অতীত কৈ গ'ল নাপায় এনেকৈ ক'ব নাপায় লোৱা শক্তি সেই সেন্দুৰেৰে মোৰ কপালত তাত ফোট দি দিয়া ফোট পত্নীৰ মৰ্যাদা লাগে শক্তি মোৰ হিয়াৰ জং মণিকূটত এজন বিগ্ৰহ লাগে বিশ্বাস কৰা দিহা মই হয়তো কাইলৈ ৰাতিপুৱাটো নেদেখিম হ'লেও অন্তত আজি ৰাতিকে তুমি মোৰ ঈশ্বৰ হোৱা শক্তি মই তোমাৰ ভৰিত ধৰিছো শক্তি মোৰ বিৰাগ নকৰিবা লোৱা শক্তি তোমাৰ হাতৰ আঙুলিৰে মোৰ কপালত টকমকী সেন্দুৰৰ এটা ফোট দিয়া শক্তি শক্তি শক্তি